নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ কভাৰ ষ্টৰীৰ সৈতে মই ভাৱ মহন্ত কভাৰ ষ্টৰী আজিৰ ষ্টৰী হৈছে লাইভ ইন এ পাপেট আৰু লাইভ ইন এ পাপেট কি হেয়া আজিৰ অনুষ্ঠানত পৰ্যায়ক্ৰমে আমি আপোনালোকক জনাম আৰু লাইভ ইন এ পাপেট এই বিষয়বস্তু আমি আজি বাছনি কৰি লৈছো কাৰণ পুতলা নাচক লৈ নতুনকৈ আপোনালোকক ক'বলগীয়া বা চিনাকি কৰিবলগীয়া নাই কাৰণ আমি সকলোৱে জানো অসমীয়া লোক সংস্কৃতিৰ এক অভিন্ন অংগ আৰু অসমীয়া লোক সংস্কৃতিৰ এই অভিন্ন অংগ বিলুপ্ত পাই পুতলা নাচক পুনৰ আমাৰ মাজতে কেৱল নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জীয়াই ৰখাৰ এক বিশেষ প্ৰয়াস কৰা হৈছে যাৰ বাবে লাইভ ইন এ পাপেট এই নামেৰে এক বিশেষ আসলতে কি হেয়া মই আপোনালোকক পৰ্যায়ক্ৰমে জনাম এখন বিশেষ ছবি আমাৰ মাজলৈ আহি আছে আৰু এই মুহূৰ্তত আমি আজি কভাৰ ষ্টৰীত পুতলা নাচক লৈ যিখন ছবি ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ সন্মান বুটলিবলৈ সক্ষম হৈছে সমান্তৰালভাৱে তেওঁলোকে অসমীয়া লোক সংস্কৃতিৰ যি এক অভিন্ন অংগ এই পুতলা নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে সমান্তৰালভাৱে কিন্তু প্ৰচেষ্টা অব্যাহত আছে আমাৰ কাৰণে এটা ভাল লগা কথা গৌৰৱৰ কথা আৰু এই ছবিখনৰ লগতে এই সমগ্ৰ যেটো পুতলা নাচৰ এই বিষয়বস্তু সন্দৰ্ভত আমি কথা পাতিম পুতলা নাচৰ এগৰাকী মাতৃ শিল্পী বুলি যদি আমি কওঁ আজি আমাৰ সৈতে ষ্টুডিঅ'ত যেহেতু আছে গতিকে সকলোৰ সৈতে আমি পুতলা নাচৰ লগতে এই ছবিখনৰ জৰিয়তে তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে হলাগিবলগীয়া সেই সন্দৰ্ভত আমি কথা পাতিম সমান্তৰালভাৱে এই সমগ্ৰ বিষয়টোত বহুখিনি প্ৰত্যাহ্বান ঘাত প্ৰতিঘাত যেহেতু আছে গতিকে আমাৰ সকলোৰে দায়িত্ব যে আমাৰ অসমীয়া লোক সংস্কৃতিৰ যি এক অভিন্ন অংগ পুতলা নাচক আমাৰ মাজত জীয়াই ৰখাটো তাৰ বাবে কি কৰা হৈছে সকলোখিনি আজি আমি বিশেষভাৱে কথা পাতিম মই এবাৰ আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছো ষ্টুডিঅ'ত উপস্থিত থকা প্ৰযোজক পৰিচালক ৰাজেন দাস আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছো আৰু আপোনালোক সকলোৱে পৰিচিত অভিনেত্ৰী আশা বৰদলৈ আমাৰ মাজত আছে স্বাগতম জনাইছো আৰু আমাৰ মাজত আছে সংগীত পৰিচালক তৰালী শৰ্মা স্বাগতম জনাইছো আৰু পুতলা নাচৰ যিগৰাকী মাতৃৰ শিল্পীৰ কথা আমি কৈছো নাৰায়ণ ডেকাদেৱ তেওঁ যেহেতু বিশেষভাৱে আজি আমাৰ মাজত আছে আপোনাক স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ আপুনি আমাৰ মাজলৈ ষ্টুডিঅ'লৈ অহাৰ বাবে মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো ৰাজেন দাসৰ পৰা পুতলা নাচৰ সম্পৰ্কত আমাৰ দৰ্শকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আমি জানো যে আমাৰ অসমীয়া লোক সংস্কৃতিৰ এক অভিন্ন অংগ কিন্তু এতিয়া যেহেতু প্ৰায় বিলুপ্ত পায় গতিকে প্ৰথমে কিদৰে আচলতে মনলৈ আহিল যে পুতলা নাচক কেৱল অসমৰ মানুহৰ মাজত ধৰি ৰখাই নহয় বিশ্ব দৰবাৰতো আচলতে প্ৰতিষ্ঠা কৰিব পৰা যায় হয় ধন্যবাদ প্ৰথমতে মই অসমৰ এগৰাকী জনপ্ৰিয় সাংবাদিক আৰু আজিৰ অনুষ্ঠানৰ পৰিচালক ইভা মহন্ত আৰু লগতে ND24ৰ সমূহ কৰ্মকৰ্তালৈ আৰু লগতে অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ লাইভ ইন এ পাপেট অসমৰ ৰাইজৰ বহু প্ৰতীক্ষিত এই ছবিখন অহা 22 অক্টোবৰ তাৰিখে অসমৰ চলচ্চিত্ৰ গৃহত মুক্তি লাভ কৰিব যিহেতু মোক প্ৰথম প্ৰশ্নটো কৰা হৈছে যে এই ছবিখন কিদৰে মোৰ মনলৈ আহিল 2015 চনত মই এখন নাটক কৰিছিলোঁ সেই নাটকখনৰ নাম আছিল মকৰা সেই নাটকখনৰ পৃষ্ঠভূমি আছিল অসমৰ পুতলা নাচ আৰু ডাইনী হত্যাৰ ওপৰত সেই পুতলা নাচক যেতিয়া সন্ধান বিচাৰি গৈছিলোঁ তেতিয়া মই আজিৰ ষ্টুডিঅ'ত উপস্থিত থকা নাৰায়ণ ডেকাদেৱৰ ঘৰলৈ গৈছিলোঁ ঘৰলৈ গৈ নাৰায়ণ ডেকাদেৱৰ যিটো মই জুপুৰি গৃহ দেখা পাইছিলোঁ আৰু সকলোতকৈ আচৰিত কথা যে অসমৰ পুতলা নাচ লাহে লাহে বিলুপ্তপ্ৰায় অৱস্থা হৈছে কিন্তু এই মাটিৰ শিল্পীসকলে অতি কষ্ট কৰি খাবলৈ হয়তো তেওঁলোকৰ টান হয় কিন্তু পুতলা নাচ সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে তেতিয়া মই তেখেতক লগ ধৰি যেতিয়া সেই গোটেই দৃশ্যটো দেখিছিলোঁ মোৰ চকু পানী ওলাই আহিছিল আৰু মই তেতিয়াই মনে মনে এটা দৃঢ় সংকল্প লৈছিলোঁ যিমান কষ্ট নহওক কিয় এই শিল্পীসকলক জীয়াই ৰখাৰ কাৰণে এই শিল্পীসকলক এটা বিশ্বজনীন স্বীকৃতি আৰু পৰিচয় দিয়াৰ কাৰণে মই এখন চিনেমা নিৰ্মাণ কৰিম কাৰণ চেলুলইড জগতত আন্তঃৰাষ্ট্ৰীয় স্তৰত অকণমান প্ৰচাৰ কৰাত বেছি সুবিধা হয় আৰু সেই কাৰণে চেলুলইডত বন্দী কৰা হ'ল অসমৰ পুতলা নাচৰ ওপৰত লাইভ ইন এ পাপেট এই ছবিখন যোৱা লকডাউনৰ সময়তেই শ্বুটিং কৰা হৈছিলে আৰু তাৰ পিছৰে পৰা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত এই ছবিখন প্ৰেৰণ কৰা হ'ল আৰু এতিয়ালৈকে আমি বিশ্বৰ বিভিন্ন প্ৰান্তত আৰু লগতে ভাৰতবৰ্ষতো প্ৰায় 20খন চলচ্চিত্ৰ মহোৎসৱত আমি মনোনয়ন লাভ কৰিছোঁ আৰু লগতে এৱাৰ্ড লাভ কৰিছোঁ আমাৰ লক্ষ্য আছিল যে সৰু ডাঙৰ সকলো চলচ্চিত্ৰ মহোৎসৱত দৰকাৰ হ'লে লকডাউনৰ কাৰণে কিছুমান চলচ্চিত্ৰ মহোৎসৱ এইবাৰ সীমিত পৰিসৰত অনুষ্ঠিত হৈছে গতিকে 50গৰাকীয়ে দৰ্শকে দেখা পাওক কিন্তু অসমৰ পুতলা নাচ আছে যে একবিধ শিল্প সেই শিল্পক
বিশ্বৰ ৰাইজে চিনি পাওক আৰু সেই ক্ষেত্ৰত আমি সফল হোৱা বুলি ভাবিছোঁ আৰু অসমৰ ৰাইজে যিমান মৰম কৰিলে আৰু মই এটা কথা কৈ থওঁ যে মই এগৰাকী অধ্যাপক হিচাপে এখন মহাবিদ্যালয়ত কৰ্মৰত কিন্তু মই তাৰ পূৰ্বে এগৰাকী সাংবাদিক আছিলোঁ এটা মিডিয়া হাউচত কৰ্মৰত আছিলোঁ গতিকে নিজৰ পৰিয়ালৰ লোকক যিদৰে পৰিয়ালৰ লোকে বহুত মৰম কৰে অসমৰ মিডিয়াই মোক বহুত মৰম দিছে এই ছবিখনক লৈ তাৰ কাৰণে মই মিডিয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো সংবাদকৰ্মীকে আৰু মই আশা কৰিম যে অসমৰ ৰাইজে 22 অক্টোবৰত চলচ্চিত্ৰ গৃহলৈ এই ছবিখন চাব যদি ছবিখন অসমৰ ৰাইজে আদৰি লয় এই পুতলা নাচৰ শিল্পীসকল জীয়াই থাকিব আৰু আমাৰ এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত লোকশিল্প পুতলা নাচ জীয়াই থাকিব হয় আৰু বৰ্তমান লকডাউনৰ সময়ত আচলতে সবাতোকৈ ক্ষতিগ্ৰস্ত যিটো উদ্যোগ আমি সেই প্ৰসংগত কভাৰ ষ্টৰিটো হওক বা ND24 আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ গতিকে এনেকুৱা এটা সময়ত আচলতে দুঃসাহস কৰা বুলি ক'ব লাগিব কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যিটো বিষয় আপোনালোকে বাছি লৈছে কাৰণ পুতলা নাচ আমি যিটো আচলতে বিলুপ্ত হ'বলৈ লৈছে আমাৰ সকলোৰে দায়িত্ব আছে জীয়াই ৰখাটো মই এই সমগ্ৰ বিষয় সন্দৰ্ভতে কথা পাতি থাকিম তৰালী শৰ্মা যিহেতু আমাৰ মাজত আছে তৰালী শৰ্মাক মই নতুনকৈ ক'ব নালাগে আপুনি কিদৰে আচলতে যিসমূহ প্ৰকল্প আপুনি লয় যিসমূহ প্ৰজেক্ট লয় ইউনিক আমি জানো সকলোৱে গতিকে এনেকুৱা এটা বিষয়ৰ লগত আপুনি জড়িত হোৱাত আচলতে আমি আচৰিত হোৱা নাই গতিকে আপোনাৰ পৰা যিহেতু আমি সময়ে সময়ে এনেকুৱা ধৰণৰ কামে আচলতে পাওঁ যিটো আচলতে কোৱা হয় যে শিল্পৰ জৰিয়তে বা সংগীত সাধনাৰ জৰিয়তে সকলোতে সামাজিক দায়বদ্ধতা থাকে মনোৰঞ্জনৰ লগতে গতিকে এই বিষয়টোক লৈ কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান বা পুতলা নাচক লৈ আপুনি যিটো এই বিষয়টোত জড়িত হ'বলৈ পালে কি ক'ব খুব আনন্দ পাইছোঁ প্ৰথম কথা আমাৰ ঘৰখনৰ আমাৰ গোটেই লেগেচি সংগীতৰ আৰু সংগীত লোককৃষ্টি গতিকে সৰুৰ পৰা এনেকুৱা কথাবোৰৰ লগতে চিনাকি আৰু ৰাজেন দাস মোৰ বহু আগৰ চিনাকি মোৰ খুব ভাল বন্ধু আৰু তেওঁৰ কামবোৰ খুব চিৰিয়াছলি কৰে গতিকে প্ৰথম যেতিয়া কথাটো কৈছে যেনেকৈ চিনেমাখন কৰিছোঁ সংগীত কৰিব লাগিব তো প্ৰথম মোৰ ছাবজেক্টটোৱে ভাল লাগিল আৰু যেতিয়া চিনেমাখন চাইছোঁ দেখিছোঁ তেওঁ সাধাৰণতে সচৰাচৰ আমি চিনেমা বুলি ক'লে আমাৰ যিটো ইমেজ যেনেকুৱা তাতকৈ কিছু বেলেগকৈ চিনেমাখন কৰিবলৈ চেষ্টা কৰিছে তেওঁ নিজে সকলোখিনি কৰিছে আৰু যিটো বিষয় সেইটো ইমান অন্তৰ চুই যোৱা বিষয় আমিও ডিল কৰি থাকোঁ লোকসংগীত এটা লোকগীতৰে শিল্পী বা মই দেখিছোঁ বা বৰগীতৰ ইমান ভাল গায় অথচ আজিৰ তাৰিখতো কিন্তু দিনত খালে ৰাতি তেওঁলোকে চিন্তা কৰে গতিকে তেনেকুৱা ছাবজেক্ট এটাত সংগীত কৰিবলৈ পাই খুব আনন্দ পাইছোঁ আনন্দ এইটো কাৰণে পাইছোঁ ক'ৰবাত সৰুকৈ হ'লেও সেইটো এটা অৰিহণা ছবিখনৰ প্ৰতি বুলিয়ে নহয় সেই কলাটোৰ প্ৰতি গতিকে সেইটো মোৰ আনন্দৰ বিষয় আৰু সেইকাৰণে কিবা এটা ভাল লাগি আছে যে সৰুকৈ হ'লেও কিবা এটা কৰিব পাৰিছোঁ আৰু ছবিখনত ইতিমধ্যে ফোক যথেষ্ট ইউজ কৰা হৈছে ফোক গীত বা ফোক সংগীত কিন্তু বেকগ্ৰাউণ্ডত আমি বৰ বেলেগ ধৰণৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও ফোক আমি কিন্তু গীটাৰ ব্যৱহাৰ কৰিছোঁ খুব কণ্টেম্পৰেৰী ষ্টাইল এটা মানে ফোকটো আছে আৰু বাহিৰৰ মানুহ চালে ইমোশ্যনবোৰ যিবোৰ মানুহৰ আৱেগবোৰ ছবিখনত যেনেকৈ দেখুওৱা হৈছে সেইবোৰ আমি ক'ৰবাত খুব কণ্টেম্পৰেৰী ষ্টাইলত কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া মানুহে ভাল পাব এতিয়া বুলি আশা কৰিছোঁ আৰু ইমানবোৰ মহোৎসৱত গৈছে সকলোতে ইমান সমাদৰ পাইছে গতিকে আমাৰ মানুহখিনিও ভাল পাব আমাৰ এই বস্তু বুলি আশাবাদী হয় আৰু ছবিখনত যেহেতু বিশেষভাৱে এটা চৰিত্ৰ ৰূপায়ণ কৰিছে আশা বৰদলৈ মই তেওঁ কাষলৈ আহিম আৰু যিগৰাকী মাতৃৰ শিল্পীৰ কথা কৈছোঁ আচলতে বছৰ বছৰ ধৰি পুতলা নাচৰ সৈতে জড়িত হৈ আছে নাৰায়ণ ডেকা মই তেখেতৰ সৈতে কথা পাতিম কিন্তু আপুনি যিটো কথা কৈছে ছবিৰ গীতৰ গতিকে অন্য বিষয়বস্তুত সংগীত কৰা আৰু ইয়াত যথেষ্ট আচলতে পৃথক বুলি বা প্ৰত্যাহ্বান আছিল বুলি ক'ব পাৰোঁ যিহেতু আমাৰ সৌভাগ্য যে ND24 কভাৰ ষ্টৰিত আজি প্ৰথমবাৰ কাৰণে যিহেতু ছবিখনৰ যিটো সং সেইটো যেহেতু আজি মুকলি কৰিবলৈ লোৱা হৈছে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে দৰ্শকক কিছু মই আভাস দিব বিচাৰিছোঁ কাৰণ ইতিমধ্যে কৈছোঁ যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সন্মান বুটলিছে কিন্তু শেহত লকডাউনৰ বাবে যি ছবি উদ্যোগৰ অৱস্থা গতিকে হলত যিহেতু এতিয়ালৈকে ৰিলিজ দিব পৰা হোৱা নাছিল গতিকে সেই আহি আছে ৰাইজৰ মাজলৈ আমি প্ৰথমবাৰ বাবে যিহেতু আমাৰ এই অনুষ্ঠানতে দৰ্শকে ছবিখনৰ এটা আচলতে জিলিকনি চাবলৈ পাব গতিকে মই পিচিআৰক অনুৰোধ জনাম এই মুহূৰ্তত সেই গীতটি যদি আমি দৰ্শকক দেখুৱাব পাৰোঁ उड़ी जा उड़ी जा
ছবিখনৰ এটি জিলিকনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যিহেতু ছবিখনৰ এটা বিশেষ গীত আজি বিশেষভাৱে আমি যিহেতু আমাৰ কভাৰ ষ্টৰীত দেখুৱাব বিচাৰিছোঁ গতিকে মই সেই গীতটো সাজু কৰিবলৈ অনুৰোধ জনাইছোঁ যিহেতু মই গীতটো দেখুৱাব অনুৰোধ জনাইছিলোঁ কিন্তু আমি প্ৰথমে টিজাৰটো দেখুৱালোঁ মই গীতটো দেখুৱাম তাৰ পূৰ্বে যিহেতু বাকী দুগৰাকী অতিথিৰ কাষলৈ মই যাব বিচাৰিছোঁ নাৰায়ণ ডেকাদে মই তেখেতক প্ৰথমে বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ আমাৰে সৌভাগ্য পুতলা নাচৰ সৈতে বছৰ বছৰ ধৰি জড়িত হৈ আছে এনেকুৱা এগৰাকী শিল্পী আজি আমাৰ মাজত আছে গতিকে আমাৰ দায়িত্ব এনেকুৱা শিল্পীসকলক আমি জীয়াই ৰখাটো বা আমাৰ ৰাইজৰ আগত চিনাকি কৰি দিয়াটো আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আৰু ধন্যবাদ জনাইছোঁ আপুনি আমাৰ মাজলৈ অহাৰ বাবে গতিকে আমি জানো এই শিল্পৰ সৈতে আপুনি কিদৰে জড়িত হৈ আছে আৰু সেই একেখিনি কথা এতিয়া ছবিৰ জৰিয়তে দেখুৱাব বিচৰা হৈছে গতিকে প্ৰথমে আপোনাৰ অনুভৱ মই জানি ল'ব বিচাৰিম কি ক'ব ধন্যবাদ পোনপ্ৰথমে মই ND24 অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মোৰ এই পুতলা নাচৰ লগত মই কেনেকৈ জড়িত হ'লোঁ সেই কথাখিনি মই কৈ আছোঁ 1970 চনত আমাৰ নামনি অসমত পুতলা নাচ একেবাৰে পৰিসমাপ্তি হৈ গৈছিল সেই অৱস্থাত মই যাত্ৰা দল থিয়েটাৰ এইবিলাকত জড়িত আছিলোঁ কিন্তু এই কলাটো খুব ভাল পাইছিলোঁ আৰু ঘৰতে তেনে পুতলা সাজিছিলোঁ কিন্তু 1985 চনত এনেকুৱা এটা হ'ল যে আমাৰ নামনি অসমত পুতলা দল একেবাৰে নাইকিয়া হৈ গ'ল তেতিয়া মোৰ মনলৈ আহিল যে এই পুতলা দল এটা মানে মই স্থাপন কৰা ভাল হ'ব এতিয়াই মোৰ এটা সপোন আছিল যে এই পুতলা নাচক মই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিম মোৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া সেয়ে চিন্তা কৰিছোঁ যে ইয়াক মই বিশ্বৰ দৰবাৰত কেনেকৈ প্ৰতিষ্ঠা কৰিম চিন্তা কৰি চাই খুব কষ্টৰ মাজেৰে এই অনুষ্ঠানটি 1985 চনত নলবাৰী জিলাৰ মাখিবাহ গাঁৱত মই স্থাপন কৰিলোঁ কৰি 1985 চনৰ পৰা ক্ৰমে 1995 চনলৈ মই অসমত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সংঘ সমিতি অনুষ্ঠান প্ৰতিষ্ঠান এনেধৰণৰ নামঘৰ এইবিলাকত যেনে ধৰক ভ্ৰাম্যমাণ থিয়েটাৰবিলাকে কৰে আমি সেই ভ্ৰাম্যমাণ থিয়েটাৰৰ নিচিনাকৈ আমাৰ হলটো একেবাৰে সৰু মানুহে এনেই আমাক কোনো পুতলা নামাতে কিন্তু আমি তাত 1 টকা 2 টকা টিকট দি পেলাই মাটিত মানুহ বহুৱাই নাৰত মানুহ বহুৱাই সৰু এটা হল লৈ পেলাই এই মাৰ্কিনৰ হল এটা লৈ পেলাই আমি গাঁও গাঁৱে ঘূৰিলোঁ মোটামুটি ধৰক আমি বছৰেকত বছৰ দিন বুলি ক'লেও ভুল নহয় কাৰণ আমি বিশ্বকৰ্মা পূজাৰ সময়ত ওলাওঁ আৰু আমি ফাগুন মাহ চ'ত মাহ আহি ঘৰ পাওঁ ঠিক এনেকৈ চলালোঁ কিন্তু 1995 চনত আমাৰ ৰবীন্দ্ৰ ভৱনত গুৱাহাটী ৰবীন্দ্ৰ ভৱনত এটা ৰাষ্ট্ৰীয় পুতলা সমাৰোহ হ'ল সেই সময়ত আমাৰ পশ্চিমৰ পৰা বিশেষকৈ বেলেগ বেলেগ ৰাজ্যৰ পৰা পুতলা দল কিছুমান আহিল আৰু অসমৰ পৰা আমি 6টামান পুতলা দলক নিমন্ত্ৰণ জনালে আৰু বাহিৰৰ যিখিনি পুতলা দল আহিল এইখিনিৰ লগত আমি মিল হৈ আমি গুৱাহাটীৰ আশে পাশে বহু ঠাইত আমি তাৰমানে তেনে পুতলাসমূহ কৰিলোঁ কেতিয়াৰ কথা কিমান চনৰ কথা এইটো চন আছিল আমাৰ 1994 চন হা তেওঁলোকৰ লগত ঘূৰি তেতিয়া তাৰমানে আমাৰ সংগীত নাটক একাডেমীৰ ফালৰ পৰা আমাকো দেখিলে তেতিয়া আমাক ৰবীন্দ্ৰ ভৱনত মোক এখন ফৰ্ম দিলে যে আপুনি ফৰ্মখন ফিল আপ কৰক ফিল আপ কৰি আপুনি দিল্লী পঠাই দিয়ক ভাল মানুহৰ দ্বাৰা ফিল আপ কৰি পঠিয়াই দিব ক'লে পঠিয়াই দিলোঁ তাৰ সেই বছৰ 1995 চনত মই সংগীত নাটক একাডেমীৰ তৰফৰ পৰা 10,000 টকা অনুদান পালোঁ সেই 10,000 টকাৰে তাৰমানে অনুষ্ঠানটো অলপ উন্নত কৰাৰ কাৰণে খুব চেষ্টা কৰি আগবাঢ়িলোঁ কিন্তু ইয়াৰ পিছত 96 চনত আকৌ 10,000 টকা আমি তাৰ পৰা অনুদান পালোঁ ঠিক এনেকৈ ক্ৰমে 2011 চনলৈকে 2,000 20,000 15,000 30,000 40,000 50,000লৈকে আমি অনুদান পালোঁ কিন্তু 11 চনলৈকে অনুদান পাই থাকিলোঁ অনুষ্ঠানটো চলাই থাকিলোঁ তেতিয়াৰ পৰা আমাৰ অনুষ্ঠানে আৰু তেনে হেৰি কৰিব নালাগে 11 চনৰ পৰা এতিয়া বন্ধ মানে ক্ৰমে নাইকিয়া হ'বলৈ লৈছে কৈ আছোঁ তে 11 চনলৈকে এনেকৈ চলিলোঁ কিন্তু 95 চনৰ পিছত আমি যি তাৰমানে কৰিছিলোঁ যে আমাৰ এই টিকট শ্ব' কৰিছিলোঁ সেইটো আমি বাদ দিলোঁ
হয়। তাৰপিছত ৰাইজৰ চকুত পৰিল আমাক অনুষ্ঠান প্ৰতিষ্ঠানৰ যেনেকৈ উৎসৱ পাৰ্বণত হয়। নিমন্ত্ৰণ কৰে আমাক নিমন্ত্ৰণ কৰিব ধৰিলে কিন্তু ধৰিলে কি হ'ব কিন্তু আমাৰ অনুষ্ঠান ক্ৰমে তাৰমানে সেই নাইকিয়া হৈ যাব ধৰিল হয়। অসমৰ বুকুৰ পুতলা দল 1985 চনত আমি আৰম্ভ কৰিছোঁ 95 চনত 1988 চনত এটা তাৰমানে হেৰি হৈছিল আমাৰ অসম সাংস্কৃতিক সঞ্চালকালয়ত হেৰি ছাৰ্ভে হৈছিল হয়। যে অসমত কিমানটা পুতলা দল আছে হয়। তেতিয়া আমাৰ অসমত আছিল 35টা দল আছিল হয়। অসমত কিন্তু তাৰপিছত ক্ৰমে দলবিলাক নাইকিয়া হৈ যাব ধৰিলে মই পুনৰ আপোনাৰ কাষলৈ আহিম আমি কথা পাতিম আচলতে অসমৰ পুতলা নাচৰ ইতিহাসৰ সৈতে এগৰাকী ব্যক্তি জড়িত হৈ আছে আৰু যিসকলে আমি নাজানো তেওঁলোকে এইখিনি কথা আমি তেওঁৰ জৰিয়তে জনাবৰ চেষ্টা কৰিলোঁ সমান্তৰালভাৱে এগৰাকী শিল্পীৰ যি জীৱন গাথা সেয়াও আমি আপোনালোকক জনাবৰ চেষ্টা কৰিছোঁ কাৰণ এনে কেৱল এগৰাকী নহয় আৰু বহু শিল্পী আমাৰ মাজত আছে আমাৰ সকলোৰে দায়িত্ব আচলতে তেওঁলোকক জীয়াই ৰখাটো তেওঁলোকৰ শিল্পকৰ্মক জীয়াই ৰখাটো আৰু যিহেতু এতিয়া এই পুতলা নাচক জীয়াই ৰখাৰ কথা পাতিছোঁ গতিকে আপোনালোকে এটা চেষ্টা কৰিছে যে ছবিখনৰ জৰিয়তে আমি জীয়াই কেনেদৰে ৰাখিব পাৰোঁ তাৰ পিছত আৰু দায়িত্ব আছে আশা বৰদলৈ কাষলৈ আহিছোঁ অভিনেত্ৰী হিচাপে আপোনাৰ দায়িত্ব আছে বা সমান্তৰালভাৱে আপুনি ইয়াত অভিনয় কৰিছে কিন্তু লগতে আৰু এটা দায়িত্ব আছে আপুনি কিদৰে আচলতে যিটো উদ্দেশ্য লোৱা হৈছে বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে বা প্ৰতিষ্ঠাৰ পূৰ্বে অসমত কিদৰে আমি পূৰ্বৰ দৰে জীয়াই ৰাখিব পাৰোঁ কেনেকৈ পৰিকল্পনা কৰিছে কি কৰা হ'ব প্ৰথম কথা মই সমূহ আমাৰ দৰ্শকক মই শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ এইটো প্ৰথম ক'বলৈ গ'লে আমি আজি খুব সুখী যে ND24 জৰিয়তে আমি আমাৰ প্ৰমোচনেল যাত্ৰা আৰম্ভ কৰিছোঁ গীতটো ইয়াত আমি আজি মুকলি কৰিম প্ৰথম কথা মই যদি কিছু দূৰ ইয়াতকৈ কিছু দূৰ আগলৈ যাব খুজিছোঁ যেতিয়া লকডাউনৰ মাজত যেতিয়া ৰাজেন দাসদাৰ লগত মোৰ বহুত পুৰণা চিনাকি তেওঁৰ ফেচবুকত দেখিলোঁ যে তেওঁ এনেকুৱা এটা টপিক লৈ পেলাই কিবা এটা কৰি আছে কিবা এটা তেতিয়ালৈকে একো প্লেনিং তেনেকুৱা ধৰণৰ আমি কথা পতা নাছিলোঁ মই তেখেতক নিজে কৈছিলোঁ যে আপুনি ইমান সুন্দৰ এটা টপিক লৈ কৰিছে যিটো মানে কোনো ভাবা নাই যিটো অত্যন্ত জৰুৰী গতিকে এই অনুষ্ঠানটোৰ লগত বা এই চলচ্চিত্ৰখনৰ লগত মই নিজে জড়িত হ'ব খুজিছোঁ আৰু তেখেতে খুব সন্মানেৰে মোৰ কাৰণে এটা খুব সুন্দৰ কেৰেক্টাৰ লিখিলে আৰু এতিয়া যি কৈ আছে আমাৰ খুৰাই যিটো কথা ক'লে যিখিনি ষ্ট্ৰাগলৰ কথা ক'লে আমাৰ গোটেই দুইটা চৰিত্ৰত খুৰা মোৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰিছে আমি দুয়ো স্বামী স্ত্ৰী ৰূপে সেই একেখিনি ষ্ট্ৰাগল আমি আচলতে অডিয়েন্সৰ মাজলৈ আমি লৈ অনাৰ এটা প্ৰয়াস কৰিছোঁ কিন্তু আমাৰ কথা হৈছে এই অভিনেত্ৰী হিচাপে অভিনয়ৰ লগত জড়িত হোৱাৰ হিচাপে কিবা এটা চৰিত্ৰ কৰিলোঁ তাতে শেষ এনেকুৱা আচলতে হ'ব নালাগে আৰু ৰাজেন দাসেও সেইটো বিচাৰিছে যে মই ডাইৰেক্টৰ হিচাপে অকল থাকিলেই নহ'ব আমি কিবা এটা কৰিব লাগে কি কৰিম গতিকে আমি যেতিয়া এই চলচ্চিত্ৰখনক লৈ পেলাই যেতিয়া আমাৰ প্ৰথম আমি যেতিয়া খুব ভাল খবৰ আহিলে আমাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা যে আমি ভাল মানে পতাসমূহ পাইছোঁ আৰু ময়ো সেইটো সময়ত উৰুগুটি ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বেষ্ট এক্ট্ৰেছ যেতিয়া পাইছিলোঁ তেতিয়া আমাৰ যিহেতু মই দলৰ লগত জড়িত আমাৰ দলৰ সভাপতি মহোদয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই তেতিয়া আমাৰ দুয়োকে অভিবাদন জনাবলৈ ফোন কৰিছিলে আৰু তেতিয়াই আমি তেখেতৰ ওচৰত আমি আমাৰ মনৰ কথা প্ৰকাশ কৰিছিলোঁ কাৰণ আমি সমাজৰ কাৰণে কিবা কৰিবলৈ হ'লে কেৱল আমি নোৱাৰোঁ আমাক সকলোৰে প্ৰয়োজন হ'ব আৰু তেতিয়াই আমি এই চিনেমাখনৰ জৰিয়তে এই চিনেমাখনৰ বেনাৰত আমি কিমান কেইজনক 117 গৰাকীক আমি যিমান পাৰোঁ আমি চেষ্টা কৰি এটা পুতলা মানে সংস্থা বুলি আমি এটা সংস্থা হেতুত আমি এটা ফৰ্ম কৰিলোঁ তাৰমানে চিনেমাখনৰ লগত জড়িত কেৱল নাৰায়ণ ডেকাদেৱ নহয় যিসকল শিল্পী জড়িত হৈ আছে তেওঁলোকৰ কথাও চিন্তা কৰিছে আৰু আমি সেই সংস্থাটো জড়িত আমি সেইটো খুলিলোঁ আৰু তাতে সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেখেত থাকিলে আমাৰ ৰাজেন দাস মানে তেখেত কাৰ্যবাহী সভাপতি আৰু আমি সকলোবোৰ যিমান আমি জড়িত হৈ আছোঁ এই মুভিখনৰ লগত হওক বা আমাৰ পুতলা নাচৰ লগত আমি একোজন এক্সিকিউটিভ মেম্বাৰ হিচাপে কিন্তু আমাৰ অনাগত সময়ত কিছু তেওঁলোকক লৈ আমি প্লেন কৰিছোঁ বা তেখেতসকলেও প্লেন কৰিছে কিন্তু আমাৰ উদ্দেশ্য এটা যে আমি নাজানো আমি এই চলচ্চিত্ৰখন বাণিজ্যিক ৰূপে কিমান সফল কৰিব পাৰোঁ সেয়া আমি অডিয়েন্সলৈ আজিয়েই এৰি দিছোঁ আমাৰ মনৰ ভাৱটো অনুভৱ কৰি অডিয়েন্সে আমাক সফল কৰক কিন্তু আমি তেতিয়াই কিছু সফল হৈছোঁ যেতিয়া এই ইউনেস্কোৰ দৰবাৰলৈকেও যেতিয়া আমাৰ লাইফ ইন এ পাপেট গৈছে আমাৰ যেতিয়া এই মুভিখনত প্ৰিমিয়াৰ হৈছে যেতিয়া এই পুতলা নাচৰ সংস্কৃতিটো গৈছে আমি সেইদিনাখন আমি চাগে আমাৰ চকু পানী ওলাই গৈছে আমি তেতিয়াই প্ৰায় সফল বাকী বাণিজ্যিক সফলতাটো ৰাইজৰ ওচৰলৈ এৰি দিলোঁ মই এইখিনিতে কথা এটা সাধাৰণতে কি হয় এখন চিনেমা যেতিয়া কৰে
ষ্টৰি এটা বাছনি কৰে তাৰপিছত ডাইৰেক্টৰে কৰে সেইখন চিনেমা ইটছ এ পিচ অফ আৰ্ট গতিকে তাতে সাধাৰণতে শেষ হৈ যায় কাৰণ তেওঁৰ আকৌ নেক্সট চিনেমা এখনৰ পৰিকল্পনা থাকিব তাৰপিছত কিবা থাকিব বিভিন্ন কিন্তু এইখন চিনেমাৰ মই সেইটো কথা বিৰাট আনন্দ পাইছোঁ যে ডাইৰেক্টৰ দাদাই ৰাজেন দাই আৰু গোটেই কলা কুশলী সেই ছাবজেক্টটোৰ লগত আবেগ জড়িত হৈ আছে কিবা কৰিব পাৰে নেকি মানুহখিনিৰ কাৰণে কাৰণ চিনেমাখন কৰি থাকোঁতে যিটো আবেগ যে এইটো কাৰণে আমি চিনেমা বনাইছোঁ চিনেমা নট অনলি ফৰ আৰ্ট চেক অলছ' ফৰ আ ছ'চিয়েল কজ গতিকে তেনেকৈ চিনেমাখন বনোৱাৰ পিছতে হয়তো তাতে এৰি দিবই লাগিছিলে যিটো সাধাৰণতে আমি দেখা পাওঁ কিন্তু নহয় চিনেমাখন কৰিছোঁ হয় কিন্তু এই মানুহখিনিক আৰু কিবা কৰিব পাৰে নেকি যিমানখিনি সামৰ্থ্য সিমানখিনি সামৰ্থ্য সেইটো এটা ভাল লগা কথা নিশ্চয় কাৰণ আমাৰ সকলোৱে দায়িত্ব আছে আমি যি কাৰণে আমাৰ দৰ্শকক বাৰে বাৰে কৈছোঁ যে আমি আচলতে আমাৰ দৰ্শকক অনিচ্ছা সত্ত্বেও আমি বিভিন্ন ধৰণৰ নেতিবাচক খবৰ দিব লগা হয় যাৰ বাবে আজি কভাৰ ষ্টৰীত আমি এই ইতিবাচক খবৰ লৈ আহিছোঁ কাৰণ এতিয়াও আচলতে বহু ইতিবাচক খবৰ আমাৰ মাজত আছে গতিকে যেহেতু আমি সমগ্ৰ দিনটো অনিচ্ছা সত্ত্বেও নেতিবাচক খবৰ মাজত থাকিবলগীয়া হয় গতিকে এনেকুৱা ভাল খবৰ আমাৰ মাজত আছে এনেকুৱা এছাম লোকে আচলতে কাম কৰি আছে কাৰণ এইটো সৰু কথা নহয় পুতলা নাচক আমাৰ মাজত পুনৰ জীয়াই ৰখাটো বা বিলুপ্তপ্ৰায় পথত বুলি ক'লেও আমি নিজে দেখিছোঁ পাঠশালাত যেতিয়া গোটেই গ্ৰুপ আহিছিলে পুতলা নাচৰ ইমানখিনি মানুহ কিমান গ্ৰুপ আছে আৰু সকলোৰে নিজৰ নিজৰ কাহিনী নিজৰ নিজৰ সুখ নিজৰ নিজৰ দুখ আজিলৈকে প্ৰতিদিনেই সংগ্ৰাম গতিকে সেই মানুহখিনিক একগোট কৰোৱা কিবা এটা কৰাৰ হেঁপাহ সেইটো আচৰিত কথা ভাল হয় কাৰণ এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱাৰ লগে লগে কেৱল অসমত নহয় বাহিৰতো যিহেতু চৰ্চা হ'ব তেওঁলোকে জানিব যে এনেকুৱা এটা কলা বা সাধনা অসমত কৰা হৈছে গতিকে আৰু সমান্তৰালভাৱে বাকী লোকসকলো আচলতে তেওঁলোক সজাগ হ'ব এই শিল্পীসকলক সহায় কৰিবৰ বাবে আৰু আমি লগতে যিহেতু আছোঁৱে এই খবৰ আমাৰ দৰ্শকৰ মাজলৈ নিবৰ বাবে যিহেতু টিজাৰ সমান্তৰালভাৱে আজি এটা বিশেষ প্ৰমোচনেল ছঙৰ কথা কোৱা হৈছিলে আমাৰ এই অনুষ্ঠানতে যিহেতু প্ৰথমবাৰৰ বাবে দৰ্শকে দেখিবলৈ পাব মই পিচিয়াক অনুৰোধ জনাম এই মুহূৰ্তত আমি গীতটি যদি দেখুৱাব পাৰোঁ উড়ি যা উড়ি যা উড়ি যা উড়ি যায় পাগল মন উড়ি যা উড়ি যা উড়ি যায় পাগল মন রুন্দি আহে পাহৰ পালতৰা সপোনৰ গীতটি গুজিল উশাহত উৰি যা উৰি যা উৰি যায় পাগল মন হিয়া জুৰি বৈ থকা ফাগুনৰে প্ৰেম গাথা সমনীয়া সামৰি লোৱা সুদূৰৰ ৰাগিনী তোলা কলিজাৰ সুৰীয়া বিনা দূৰণি বাটৰ লগৰীয়া মায়াৰ পাৰে পাৰে তই উৰি যা উৰি যা উৰি যা উৰি যায় পাগল মন আৰু দৰ্শকে প্ৰথমবাৰৰ বাবে আচলতে
এই ছবিখনৰ লাইফ ইন এ পাপেটৰ তেওঁ এই গীতটি দেখিলে আৰু গীতটিৰ জৰিয়তে আচলতে সকলোৱে অনুভৱ কৰিব পাৰিলে কাৰণ ছবি বুলি ক'লে ভুল হ'ব আচলতে কিছুমান জিয়া ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে যিসমূহ আচলতে নাৰায়ণ ডেকাদেৱৰ দৰে লোকসকলে বাস্তৱ জীৱনত সন্মুখীন হৈছে গতিকে তেওঁ আচলতে ছবিখনত অভিনয় কৰিবলগীয়া হোৱা নাই তেওঁ জীৱনৰ দৃশ্যসমূহ তাত ৰূপায়ণ কৰিবলগীয়া হৈছে কিন্তু যেহেতু টেকনিক্যালি কথাখিনি থকাৰ বাবে হয়তো কিছু অসুবিধা হৈছে কাৰণ কেমেৰাৰ কথা আছে বা বহুখিনি কথা আছে গতিকে আপুনি ইয়াৰ পূৰ্বে আমাক আপোনাৰ এই জাৰ্নিটোৰ কথা কৈছিলে এক দীঘলীয়া যাত্ৰা সমান্তৰালভাৱে আপুনি আমাক আমাৰ অসমৰ পুতলা নাচৰ ইতিহাসৰ কথাও কৈছিলে আৰু 2011 চনলৈকে যি যাত্ৰা তাৰ পিছত যিখিনি প্ৰত্যাহ্বান বৰ্তমান অসমত পুতলা নাচৰ যিখিনি অৱস্থাৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এতিয়া কি পৰ্যায়ত যিসমূহ দল আছিল যিসকল শিল্পী আছে তেওঁলোকৰ হয় ধন্যবাদ মোৰ কথা হ'ল কি অসমৰ বুকুত 11 চনলৈকে আমি চলাই আছোঁ কিন্তু সেই 11 চনৰ পিছত যিটো পৰ্যায় আহিল আমাৰ মাজলৈ সেই আমাৰ এই যিটো লকডাউন আহিল লকডাউনৰ কাৰণে বহুত শিল্পীয়ে তাৰমানে খুব কষ্টৰ মাজেৰে হয়তো পুতলা নাচৰ কাম এৰি থৈ অন্য কামত নিয়োজিত হ'ব লগা হ'ল কোনোবাই হয়তো হাজিৰা কৰিলে কোনো কামলা কৰিলে কোনোবাই হয়তো মাংসৰ বেপাৰ কৰিলে কোনোবাই চব্জিৰ বেপাৰ কৰিলে ঠিক এনেকৈ চলিব লগা হ'ল খুব কষ্টৰ মাজেৰে চলিব লগা হ'ল তথাপি এই কলাটোক আমি জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা আছে আৰু মই আগতে হয়তো উল্লেখ কৰিছোঁ যে মোৰ এই কলাটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ হেঁপাহ আছিল মাননীয় ৰাজেন দাসৰ সহযোগত তেখেতৰ অনুপ্ৰেৰণাত মই নিজে হয়তো আন্তঃৰাষ্ট্ৰীয় বজাৰত নগ'লোঁ বা তাত মই যোৱা নাই কিন্তু তেখেতৰ মাধ্যমেৰে মোৰ ফটোকেইটা গঢ়িটো তাত নাচিছে নহয় জানো সেইটোৱে মই ছাকচেছ হোৱা বুলি ভাবি লৈছোঁ গতিকে মই যিটো ভাবিছিলোঁ যে বিশ্বৰ দৰবাৰত এই অনুষ্ঠানটি আমি প্ৰতিষ্ঠা কৰিম কিন্তু সেই সুবিধা মই তেখেতৰ পৰা পালোঁ আৰু সেইকাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু এনেকুৱা হয়তো আমাৰ অসমত এনেকুৱা উদ্যোক্তা আজি নোলাব বা কোনোবা ওলালেও খুব সুখী হ'ম কিন্তু তেখেতক মই ধন্যবাদ দিছোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ দিছোঁ হয় আৰু তৰালি বা আপুনি কিবা ক'ব বিচাৰিছিলে হয় নহয় মই সেইটোৱে কৈছোঁ যিটো সৰলতা মানে তেখেতৰ সেই মাটিৰ শিল্পী মাটিৰ মানুহ এনেকৈ যে আমি কৈ থাকোঁ সেই কথাটো ক'ৰবাত মানে কেতিয়াবা দেখাও পোৱা যায় তেওঁ যিমান সৰলতাৰে কৈছে মই এজনৰ জৰিয়তে মোৰ যিটো সপোন আছিলে ক'ৰবাত মানুহে দেখা পাইছে সেই সৰলতাটোক বিৰাট শ্ৰদ্ধা কৰোঁ সেইটোৱে বিশেষ কৰি তোলে তেখেতক সেইকাৰণে তেওঁ শিল্পী মানে গান গোৱা যেনেকৈ গান আমি সকলোৱে গায় মোৰ ঘৰতো প্ৰায় সকলোৱে গান গায় কিন্তু গান গোৱা আৰু শিল্পী হোৱা দুটা ডিফাৰেঞ্চ হয় আৰু এয়া আচলতে আৰম্ভ বুলি ক'ব লাগিব এই যাত্ৰা অসমৰ পুতলা নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বা আমাৰ মাজত পুনৰ জীয়াই তোলাৰ এয়া যাত্ৰা আৰম্ভ হৈছে ইয়াৰ পিছত কি জীৱন ডেকা আমি ইয়াৰ পিছত অসমৰ লোক সংস্কৃতিৰ আন এক অভিন্ন অংগ দেওধনী নৃত্য আৰু ওজাপালিৰ ওপৰত কিছু প্ৰজেক্টৰ কাম আমি আৰম্ভ কৰিছোঁ যি দৰঙী লোককলা সংস্কৃতি আছে আৰু এই প্ৰজেক্টৰ লগত আপোনালোকৰ হাউচৰে সংগীতা শৰ্মা তেখেতো জড়িত হৈ আছে গতিকে ওজাপালি আৰু দেওধনী নৃত্য এই শিল্প বৰ্তমান নতুন প্ৰজন্মই জানিব লাগে গতিকে আমি ভাবিলোঁ এই শিল্পক চেলুলয়ডত বন্দী কৰি ৰাখি আমি বিশ্ব দৰবাৰত লৈ যাব লাগিব তাৰ কাৰণে আইৰণ গাৰ্লছ বুলি আন এখন ছবিৰ কাম আমি হাতত লৈছোঁ কিন্তু এই ছবিখন মুক্তিৰ বাবে তাৰ চিত্ৰগ্ৰহণ কিছু স্থবিৰ হৈ আছে মই লাইফ ইন এ পাপেট সম্পৰ্কত আৰু এটা কথা ক'ব খুজিছোঁ মই সেই প্ৰশ্ন আচলতে কৰিছিলোঁ যে ইয়াৰ পিছত কি হ'ব মানে পুতলা নাচক লৈ পৰৱৰ্তী আৰু কিদৰে কাৰণ এতিয়া বিশ্ব দৰবাৰলৈ গৈছে বা অসমত এতিয়া মুক্তি লাভ কৰিবলৈ বাকী আছে গতিকে কাৰণ বহুখিনি কথা থাকিব বিত্তীয় দিশটোৰ কথা আহিব কাৰণ যথেষ্টখিনি শিল্পী জড়িত হৈ আছে গতিকে তেওঁলোকে আশা কৰি আছে এতিয়া কাৰণ নাৰায়ণ ডেকাদেৱে কৈছে যে আপোনাক লৈ যিখিনি তেওঁলোকৰ আশা প্ৰত্যাশা আছে আৰু দায়িত্ব এতিয়া বাঢ়িছে হয় প্ৰথমে মই কৈছোঁ যে এই চলচ্চিত্ৰখন নিৰ্মাণ কৰাটো ইমান সহজসাধ্য কথা নাছিল কাৰণ চলচ্চিত্ৰ এখনত জড়িত হ'ব লাগিলে যিয়ে নিৰ্মাণ কৰে তেওঁ বিত্তশালী হ'ব লাগিব কিন্তু সেই বিত্ত সামৰ্থ্য মোৰ নাছিলে ছবি এখন নিৰ্মাণ কৰাৰ কিন্তু ভগৱান আৰু ৰাইজৰ আশীৰ্বাদত মই এনেকুৱা সাহস পালোঁ যে মই লাহে লাহে আগবাঢ়িব ধৰিলোঁ আৰু আমাৰ ইণ্ডিপেণ্ডেণ্ট চিনেমাৰ যিটো ধাৰণা গতিকে মই নিজাকৈ কেমেৰা এটা কিনি ল'লোঁ লৈ পেলাই খৰচ বচাবৰ কাৰণে মই নিজে চিত্ৰগ্ৰহণ কৰিছোঁ আৰু পুতলা নাচৰ শিল্পীসকলে ইয়াত জীৱন্ত অভিনয় কৰিছে ৰিয়েল লাইফৰ নাৰায়ণ ডেকা
চলচ্চিত্ৰখনতো ৰিয়েল লাইফতো তেখেত পুতলা নাচৰ শিল্পীয়ে হৈছে হয় আশা বৰদলৈ তেখেত পত্নী হৈছে বাকী সকলো শিল্পী মোৰ জন্মগাঁও বাস্তৱ চৰিত্ৰ মোৰ অপোজাগ ভালুকি তাতে ছবিখনৰ চিত্ৰগ্ৰহণ হৈছে ভালুকিৰ প্ৰায় সকলো লোকে এই ছবিখনত অংশগ্ৰহণ কৰিছে আৰু অভিনয় কৰিছে ছবিখন চালে মানুহে গম নাপাব দৰ্শকে যে এখন ছবি চাই আছে এখন জিয়া ইতিহাস জিয়া দলিল এখন চোৱাৰ দৰে পাব আৰু সংগীত পৰিচালক তৰালী শৰ্মা তেখেতেও কোনো ধৰণৰ মাননি নোলোৱাকৈ সংগীত পৰিচালনা কৰিছে আশা বৰদলৈ কোনো মাননি লোৱা নাই সকলোৱে নিজৰ নিজৰ ভাগেৰে যেনেকৈ মোক সহায় কৰিব পাৰে সহায় কৰিছে অসমৰ ৰাইজে বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে আৰু এনেকৈ আচলতে ছবিখন মই আগবঢ়াব পাৰিলোঁ আৰু কেতিয়াও ভবা নাছিলোঁ যে কৰি গৈছিলোঁ কামখিনি যে এটা বিশ্বাস আছিল যে বিশ্বৰ দৰবাৰত আমাৰ অসমৰ পুতলা নাচক নিবলৈ পাৰিম এতিয়া মোৰ লক্ষ্যটো হৈছে যে এই শিল্পীসকল যি 117গৰাকী শিল্পীক আমি এখন কনভেনশ্যন পাতিছিলোঁ পাঠশালাত সেই শিল্পীসকলক আমি একগোট কৰিছিলোঁ আৰু অসমত তেনেকুৱা পুতলা নাচৰ শিল্পী আছে সকলোকে আমি উলিয়াই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ প্ৰতিগৰাকী শিল্পীয়ে যাতে জীয়াই থাকিব পাৰে আৰু অসমৰ ৰাইজে যদি পুতলা নাচক আমন্ত্ৰণ কৰে এটা সময়ত অসমৰ সভা সমিতি বিয়া সভা পুতলা নাচ নোহোৱাকৈ সম্পূৰ্ণ হোৱা নাছিল গতিকে অসমৰ ৰাইজে যদি পুতলা নাচক আমন্ত্ৰণ কৰে এই শিল্পীসকল জীয়াই ৰাখিব আমাৰ চলচ্চিত্ৰখন নিৰ্মাণৰ উদ্দেশ্য সেইটো এই পুতলা নাচক জীয়াই ৰখা আৰু শিল্পীসকলক জীয়াই ৰখাটো মোৰ জীৱনৰ এটা ভৱিষ্যতৰ এটা মোৰ লক্ষ্য আৰু মই ভাবোঁ যে প্ৰতিগৰাকী পুতলা নাচৰ শিল্পীকে মই ন্যায় দিবলৈ সক্ষম হ'ম অসমৰ ৰাইজে যদি ছবিখন চাই যদি কিছু পুঁজি সংগ্ৰহ হয় সেই পুঁজিৰ মই কিছু এই শিল্পীসকল অকণমান কিবা এটা কৰিবলৈ মই চেষ্টা কৰিম নিশ্চয় আৰু সেই উদ্দেশ্য লৈ যেটো আগবঢ়া হৈছে আমি আশা কৰিম সেই উদ্দেশ্য যাতে সফল হয় তাৰ বাবে আজি যেটো আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমি সমগ্ৰ বিষয়টোত কথা পাতি থাকিম এটা বিৰতিৰ সময় যেটো হৈছে গতিকে বিৰতিৰ পিছত আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ উভতি আহিম লাইফ ইন এ পাপেট পুতলা নাচ কিয় এই বিষয় আজি বাছি লৈছোঁ ইতিমধ্যে আপোনালোকক কৈছোঁ আৰু এই সমগ্ৰ বিষয়ত আচলতে আৰু বহু কথা পাতিবলৈ এতিয়াও বাকী আছে কাৰণ ছবিখনৰ প্ৰসংগত আৰু কথা পাতিবলৈ আছে তহঁতেতো পুতলা নাচ দেখুৱাই ঘৰখন চলাই আছ পুতলা নাচে আমাৰ জীৱিকা পুতলা নাচে আমাৰ সংগ্ৰাম পুতলাতেই আমাৰ জীৱন গাঁওখনি দেখিছা এইখনে কাকি নগৰ এইখিনি কষ্ট কৰি হওক কাকি নগৰলৈকে বনা পুতলা নাচে আমাৰ জীৱন পুতলা নাচে আমাৰ সংগ্ৰাম আশা বৰদলৈ আপোনাৰ মুখত শুনা পোৱা গৈছে আৰু আপোনাক বাদ দি বাকি সকলোখিনি যেটো একোটা বাস্তৱ চৰিত্ৰ গতিকে বহুখিনি প্ৰত্যাহ্বান নিশ্চয় আপোনাৰ ক্ষেত্ৰত আহিছে কাৰণ আমি সকলোৱে পুতলা নাচৰ কথা জানো কিন্তু যেতিয়া এটা চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া হয় আৰু মানে তাৰ গভীৰলৈ সোমাই যাবলগীয়া হয় কিমানখিনি আপুনি অধ্যয়ন কৰিছিল বা কিদৰে প্ৰস্তুত কৰিছিল প্ৰথম কথা যেতিয়া ৰাজেন দাস ডাঙৰীয়াই মানে চৰিত্ৰটোৰ বিষয়ে মোক ক'লে এটা সামগ্ৰিক এটা পৰিকল্পনা মই ইতিমধ্যে মোৰ নিজৰ মনত মই ভাবি লৈছিলোঁ যে মই চৰিত্ৰটো এনেকৈ ৰূপায়ণ কৰিম আৰু সেইটো কাৰণে মই প্ৰায় আমাৰ শ্বুটিং ষ্টাৰ্ট হোৱাৰ প্ৰায় 20 দিনমানৰ আগৰে পৰা মই কোনো ধৰণৰ চুলিত মই শ্যাম্পু কৰা নাছিলোঁ মই থ্ৰেডিং বা কোনো মোৰ নখত কোনো হেৰি নাছিলে মানে সম্পূৰ্ণৰূপে চেষ্টা কৰিছিলোঁ বা প্ৰায় মই খালী ভৰিৰে খোজকাঢ়িবলৈ কাৰণ আমাৰ কি হয় চেণ্ডেল পিন্ধি খোজকাঢ়া আৰু খালী ভৰিৰে খোজকাঢ়াৰ মাজত এটা ডিফাৰেঞ্চ আহে গতিকে তেনেকৈ খোজকাঢ়িছিলোঁ আৰু দ্বিতীয় কথা মই যিহেতু আৰু এইখিনিতে ক'ব লাগিব আমাৰ দীপান্বিতাই খুব সুন্দৰ চৰিত্ৰত অভিনয় কৰিছে মোৰ জীয়েকৰ চৰিত্ৰ খুব ভাল অভিনয় কৰিছে দীপান্বিতাই আৰু মই এইটো গম পাইছিলোঁ যে মোৰ এগৰাকী সিমানটো বয়সৰ এগৰাকী ছোৱালী আছে গতিকে মাকগৰাকীয়ে কেনেকৈ ৰিয়েক্ট কৰিব বডি লেংগুৱেজটো কেনেকৈ হ'ব ছোৱালীজনীক যেতিয়া মৰম কৰিব বা কিবা কৰিব কেনেকুৱা ধৰণৰ হ'ব এই গোটেই বস্তুবোৰ মই মোৰ একদম ডাঙৰ বাৰ পৰা মই কিছু বস্তু মই ডাঙৰ বাৰ পৰা আনিছিলোঁ গতিকে এই ক্ষেত্ৰত অলপ অধ্যয়নত সহায় হৈছিল আৰু দ্বিতীয় কথা ৰাজেন দাস ডাঙৰীয়াই খুব ধুনীয়াকৈ পেপাৰ ৱৰ্কছ কৰিছিলে বহুত আগতীয়াকৈ শিডিউল দিছিলে ষ্টৰি দিছিলে স্ক্ৰিপ্ট দিছিলে পঢ়িবলৈ সুবিধা হৈছিলে আৰু দ্বিতীয় কথা যেতিয়া খুৰা আৰু আটাইতকৈ ডাঙৰ কথা এতিয়া খুৰী আজি নাই অনুপস্থিত খুৰীও অভিনয় কৰিছে আমাৰ তাত খুৰীক যেতিয়া লগ পাওঁ বা তেওঁলোকৰ টাচত যেতিয়া এই কথাবোৰ পাতি থাকোঁ
মানে অট'মেটিকলি তেওঁলোকৰ পৰা যেন আহিছে সেই বস্তুটো যেন মোৰ শৰীৰটোলে বা মই এক্টিং কৰিব যাওঁতে সেই জানকী চৰিত্ৰটোত যেন অট'মেটিকলি যেন সেই বস্তুটো আহি গৈছে তেনেকুৱা ধৰণৰ মোৰ এটা ফিলিংছ হৈছিল আৰু ভালুকি গাঁওখন ইমান সুন্দৰ এখন গাঁও য'ত ৰাইজৰ ইমান ছাপোৰ্ট ইমান ধুনীয়া এখন গাঁও তাত মানে অট'মেটিকলি এগৰাকী সেই গাঁওবাসী তাৰ ছবিখনত থকা লোকসকল প্ৰকৃতাৰ্থে পুতলা নাচৰ সৈতে জড়িত পুতলা নাচৰ লগত জড়িত আৰু ময়ো আনকি মই খুৰাৰ পৰা শিকিছোঁ পুতলা কাৰণ এটা চিন আছে য'ত আমি পুতলা নচুৱাবলগীয়া হৈছে ময়ো শিকিছোঁ আঙুলিত ধৰি ধৰি খুৰাই শিকাইছে সেই বস্তুবোৰ এটা খুব ডাঙৰ এক্সপিৰিয়েঞ্চ মোৰ কাৰণে অভিজ্ঞতা লাইফ টাইম অভিজ্ঞতা এইবোৰ হৃদয়ত থাকি যোৱা কথা আচলতে গান কৰিলোঁ কেতিয়াবা ওলাই যায় কিন্তু এইবোৰ বস্তু হৃদয়ত থাকি যায় আজীৱন আৰু সেই তেনেকুৱা ধৰণৰ অভিজ্ঞতাৰ কাৰণে হয়তো চাগে অলপ হ'লেও জীৱন্ত হৈছে চৰিত্ৰটো আৰু অপেক্ষা কৰিব লাগিব 22 অক্টোবৰলৈ পুনৰবাৰ ক'ম সকলো কিন্তু ৰাইজৰ ওচৰত কাৰণ আমাৰ উদ্দেশ্য সৎ আমি বিচাৰিছোঁ সেই সকলক সহায় কৰিবলৈ এতিয়া ৰাইজে যদি আমাক সহায় কৰে ছবিখন চাবলৈ যদি ছবিগৃহলৈ আহে তেনেহ'লে আমি একেবাৰে সফল বুলিয়ে ক'ব পাৰিম আৰু সম্পূৰ্ণৰূপে হয় আৰু ছবিগৃহৰ প্ৰসংগ যিহেতু উত্থাপন হৈছে আমি জানো যে লকডাউনৰ পিছত এতিয়া আচলতে কেনেকুৱা ধৰণৰ অৱস্থা গতিকে যথেষ্ট এটা আচলতে মহৎ প্ৰচেষ্টা আপোনালোকে লৈছে কিন্তু এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সন্মান বুটলিছে কিন্তু আচলতে যাৰ কাৰণে কৰা হৈছে অসমবাসী লোকসকলক বা যিখিনি লোকক উদ্দেশ্য কৰা হৈছে তাৰ বাবে কিন্তু ছবিগৃহ খোলাৰ কথাটো আহিব গতিকে সেইখিনিতো প্ৰত্যাহ্বান কিছু আছে কি ক'ব প্ৰত্যাহ্বান নিশ্চিতভাৱে আছে কাৰণ কিয় আমাৰ ছবিগৃহসমূহত 50% লোককহে আমি সোমাব দিব পাৰিম গতিকে 22 অক্টোবৰত যিটো 11টা বজাৰ প্ৰিমিয়াৰ শ্ব' হ'ব এই প্ৰিমিয়াৰ শ্ব'ত 50% দৰ্শকেই থাকিব বা বাকীকেইটা শ্ব'টো ক'ভিড প্ৰট'কল অনুযায়ী ছবিগৃহত ব্যক্তিসকল আহিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু ইতিমধ্যে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিসকল এই চিনেমাখন চাবলৈ আগ্ৰহী হৈ আছে আৰু ৰাইজো আগ্ৰহী হৈ আছে গতিকে সেইদিনাখনেই গুৱাহাটীৰ মাল্টিপ্লেক্সসমূহত ছবিখন মুকলি হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত ছবিখন মুকলি হ'ব যদিও আমি 50% দৰ্শককহে এটা শ্ব'ত আমি দেখুৱাব পাৰিম মই ভাবোঁ যে দৰ্শকসকল যদি আহি থাকে আমি যিহেতু কেইবাটাও সপ্তাহ চলাম ছবিখন গতিকে দৰ্শকসকল যদি আহে নিশ্চিতভাৱে ছবিখন সফল হ'ব আৰু এটা কথা কওঁ যে যদিও ছবিখন কলাত্মক ধাৰাৰ ছবি তথাপিও মানুহে চাই খুব ভাল পাব কাৰণ মানুহে কান্দিব এতিয়ালৈকে পৰীক্ষামূলকভাৱে আমি কেইগৰাকীমান ব্যক্তিক ছবিখন দেখুৱাইছিলোঁ তেওঁলোকে প্ৰায় এঘণ্টা সময় ছবিখন চোৱাৰ পিছত নীৰৱ হৈ বহি থাকে ক'ৰবাত হৃদয়ত খুন্দিয়াই যায় সেই পুতলা নাচৰ শিল্পীসকলৰ জীৱন প্ৰণালীয়ে গতিকে ৰাইজ নিশ্চিতভাৱে ক'ব পাৰোঁ যে ছবিখন চাই কান্দিব লাগিব আৰু অসমৰ বিভিন্ন প্ৰান্তত আমি ভাবিছোঁ য'ত চলচ্চিত্ৰ গৃহ নাই সেইসকল ৰাইজৰ পৰাও বিভিন্ন ধৰণৰ ফোন আহি আছে আমালৈ গতিকে মই এই শ্ব'টোৰ পৰাই সকলোকে আহ্বান জনাইছোঁ কোনেও বিমুখ হ'ব নালাগে অসমৰ প্ৰতিগৰাকী দৰ্শকৰ ওচৰলৈ লাইফ ইন এ পাপেটক নিয়াৰ আমি এটা মিছন আৰম্ভ কৰিছোঁ আৰু বিকল্প ব্যৱস্থাৰে হ'লেও য'ত ছবিগৃহ নাই তাত আমি ছবিখন দেখুৱাবলৈ আমি চেষ্টা চলাম নিশ্চয় কাৰণ আমি প্ৰেক্টিকেলি যদি চাওঁ বহুখিনি কথা আছে কাৰণ ছবিগৃহ মাত্ৰ কেইদিনমান পূৰ্বেহে মুকলি কৰা হৈছে তাকো যথেষ্টখিনি আচলতে তাত নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আজি হৈছে যিহেতু 9 অক্টোবৰ আৰু 22 অক্টোবৰলৈ বেছি দিন নাই গতিকে হল মাত্ৰ খুলিছে গতিকে ইয়াৰ পিছত পূৰ্বৰ দৰে কিন্তু হলত সেই দৰ্শকৰ আগৰ দৰে সমাগম দেখিবলৈ পোৱা নাই গতিকে এনেকুৱা এটা জটিল সময়ত আচলতে এই ছবিখনে দৰ্শক লাভ কৰাটো যিটো আচলতে প্ৰচেষ্টা দৰ্শকৰ মাজলৈ নিয়াৰ আপুনি কৈছে বিকল্প প্ৰচেষ্টা আছে গতিকে হললৈ যদি দৰ্শক কেৱল এই ছবিখন বুলি নহয় সকলোৰে ক্ষেত্ৰত আচলতে এতিয়া যিটো হৈছে গতিকে হললৈ যদি দৰ্শক পূৰ্বৰ দৰে নাহে সেইটো এটা আন এটা প্ৰত্যাহ্বান হ'ব আচলতে গতিকে হল থকা ঠাইসমূহতো তেতিয়া বিকল্প কথা আহি পৰিব এই ছবিখন মানুহৰ মাজলৈ নিবলৈ আশা বৰদলৈ মইতো এটা কথা নিশ্চিত যে য'ত আমাৰ হলসমূহ আছে যেনেকৈ এতিয়া আজিৰ দিনটোৰ ভিতৰতে তেজপুৰ বা যোৰহাটৰ পৰা আমালৈ ফোন আহিছে যে আমি প্ৰমোশ্যনৰ কাৰণে তেওঁলোকৰ তাত যাব লাগে গতিকে ৰাইজৰ উৎসুকতা আছে চলচ্চিত্ৰখন চোৱাৰ আগ্ৰহো আছে আৰু যিহেতু এটা কথা মই কওঁ যে আমাৰ লকডাউনৰ পিছত এইখন প্ৰথম অসমীয়া ছবি গতিকে সিদিনা আমি যেতিয়া প্ৰিমিয়াৰৰ কাৰণে কথা পাতিব গৈছিলোঁ তেওঁলোকো যথেষ্ট আগ্ৰহী মই নাভাবোঁ যে আমাক দৰ্শকে বিমুখ কৰিব আৰু দৰ্শকৰ আশীৰ্বাদ আমাৰ লগত আছে আৰু য'ত যিটো ক'লে আমাৰ ৰাজেন দাস ডাঙৰীয়াই যে য'ত আমাৰ ছবিগৃহ নাই যেনেকৈ আমি মাজুলী য'ত এখন সাংস্কৃতিক এটা ক্ষেত্ৰ তাত যদি আমি পুতলা নাচখন দেখুৱাব নোৱাৰোঁ আমাৰ নিজৰ মাজতে কিবা অসম্পূৰ্ণতা ৰৈ যাব গতিকে আমি মাজুলীতো তেনেকৈ কথা পাতিছোঁ আমি দেখুৱাম তেনেকুৱা বিভিন্ন ঠাইত আমি দেখুৱাৰ প্ৰচেষ্টা কৰিছোঁ কিন্তু মই এতিয়াও কৈছোঁ যে মই নিশ্চিত যে দৰ্শকে আমাক বিমুখ নকৰে দৰ্শকে আমাক সহায় কৰিব হয় মই নাৰায়ণ ডেকাৰ কাষলৈ আহিব বিচাৰিছোঁ
পুতলা নাচৰ প্ৰসংগত কিছু কথা পাতিব বিচাৰিছোঁ পুনৰ আপোনাৰ সৈতে আৰু এতিয়া দেখা পোৱা গৈছে যে পুতলা নাচক লৈ নৱপ্ৰজন্মই বহুতে তেওঁলোকৰ আচলতে তেওঁলোকে ৰিচাৰ্চৰ বিষয় হিচাপে গৱেষণাৰ বিষয় হিচাপে লৈছে বা তেওঁলোকে এই বিষয়টো বাছি লৈছে গতিকে তেওঁলোকৰ কাৰণে আপুনি কি ক'ব বিচাৰিব এতিয়া অসমত বৰ্তমান ক'ত ক'ত চলি আছে আৰু কেনেকুৱা পৰ্যায়ত আছে অসমৰ প্ৰায় বিভিন্ন জিলাতে আছে বুলি ক'লেও ভুল নহয় বিশেষকৈ আমাৰ নলবাৰী জিলাত বেছি আছে পুতলা নাচ নলবাৰী জিলাতে 6-7মান আছে পুতলাৰ দল আৰু মৰিগাঁৱত আছে হয় 2টা দল তাৰপৰা নগাঁৱত আছে দল জাগিৰোডত আছে এটা দল ইয়াৰ দক্ষিণ পাৰত আছে আপোনাৰ হেৰি বুলি কয় মিৰ্জা বুলি কয় মিৰ্জাৰ ওচৰত এটা দল আছে ঠিক এনেকৈ আছে কিন্তু গোৱালপাৰাত নাই বা বঙাইগাঁও ডিষ্ট্ৰিক্টতো নাই আগতে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত আছিল অতি পুৰণি আমাৰ ভালুকি গাঁৱতে এটা দল আছিলে প্ৰায় সেইটো দল 60 দশকতে মানে শেষ হৈ গৈছে তাৰ পৰিচালকৰ যেতিয়া মৃত্যু হৈ গ'ল সেই দলৰ অস্তিত্ব নাইকিয়া হৈ গ'ল মানুহ নাইকিয়া হৈ গ'ল ঠিক ক্ৰমে 70 দশকত একেবাৰে নাইকিয়া হৈ গ'ল মই 70 দশকলৈকে যাত্ৰা দলতে আছিলোঁ তেতিয়ালৈকে নাই কিন্তু মনলৈ আহিল 1985 চনত যে এই পুতলা দল এটা উলিয়াব লাগিব মই আগৰ চোৱাতে কৈছোঁ কথাখিনি কেনেকৈ এইটো ইয়াক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিম সেই কথাখিনি কৈছোঁৱে গতিকে এই দল আকৌ আমাৰ এই সিনেমাখন যেতিয়া চলি যাব কথা যদি নাহিলহেঁতেন তেনেহ'লে হয়তো আচলতে শুনিবলৈ বা ক'বলৈ বেয়া আপোনালোকৰ সপোন হয়তো আধৰুৱা হৈ থাকিল হয় কাৰণ আমি জানো লকডাউনৰ আগতেও ইতিমধ্যে এনেকুৱা এটা পৰ্যায়ত আছিলে যে প্ৰায় মৃতপ্ৰায় অৱস্থা আৰু লকডাউনৰ পিছত আৰু মৃতপ্ৰায় হৈ পৰিলে কাৰণ এতিয়া পূৰ্বৰ দৰে পুতলা নাচ মানুহে চাবলৈ নোযোৱা হ'ল বা বিভিন্ন অনুষ্ঠানলৈ নমতা হ'ল এই চিনেমাখন যদি আমাৰ অসমত চলি যায় সকলো যদি আদৰি লয় তেনেহ'লে পুনৰ আকৌ তাৰমানে এই পুতলা নাচ আমাৰ মাজলৈ আহিব কিন্তু ইয়াতে এটা কথা থাকিল কি আগৰ যিখিনি পুতলা নাচ আছিল সেই পুতলা নাচৰ কাৰিকৰী দিশবিলাক অলপ বেলেগ আছিল তেতিয়া আমি এতিয়া আধুনিক ফেশ্বনটো কৰা হৈছে যেনে ধৰক সংলাপ দিছোঁ মই ৰজাৰ ডাইলগ কৈছোঁ তেওঁ হয়তো আশাই কৈছে তেওঁ মোৰ পত্নীৰে চৰিত্ৰটো অভিনয় কৰিছে কিন্তু আগতে কিন্তু সেইটো নাছিল পুতলা নাচত পেপাই দি উপস্থাপন কৰিছিল কথাবিলাক সেনেকৈ কৈছিল ইয়াত আৰু সেই কথাখিনিকে গায়ন বায়ন সূত্ৰধাৰ তেওঁলোকে তাৰমানে ৰাইজক ভাঙনি কৰি দিছিল কিন্তু সেই পৰ্যায়টো এতিয়া নাই এতিয়া আমাৰ সম্পূৰ্ণ নাটকৰ ওপৰত গুচি যায় হয় মানে সময়ৰ লগে লগে যেটো সকলো সলনি হৈ আহে প্ৰতিটো প্ৰজন্মক আকৰ্ষিত কৰিব লাগিব ধৰি ৰাখিব লাগিব আগতে হয়তো পুতলাবিলাক সৰু আছিল এতিয়া পুতলাবিলাক ডাঙৰ 3-4 ফুট ওখ কৰে এই পুতলা নাচৰ ভাগ 4টা ভাগত ইয়াক তাৰমানে মানুহৰ মাজত সঞ্চালন কৰিব পাৰি যেনে ধৰক আগতে ৰছী পুতলা এই ৰছীৰ দ্বাৰা ৰছীৰ সহায়ত তাৰ অংগৰ সঞ্চালন কৰিব পাৰি আৰু এটা আছে আপোনাৰ ৰথ পুতলা লাঠিৰ সহায়ত সেইটো সঞ্চালন কৰিব পাৰে আৰু এটা আছে আপোনাৰ ছায়া পুতলা ছাঁ দি পেলাই তাৰ পৰা কৰে আৰু এটা আছে আপোনাৰ গ্লোভ যিটো হাতেৰে নোচোৱাই কৰিব পাৰে এই আঙুলিকেইটাৰ ওপৰতে নিৰ্ভৰ কৰি সেইটো পুতলা চলে গতিকে বিশেষকৈ আমাৰ অসমত যিটো ৰছী পুতলা সেইটোৱে প্ৰাধান্য বেছি কিন্তু যিটো ছায়া পুতলা এইটো আমাৰ অসম বাহিৰত যেনে উৰিষ্যা এইবিলাকত আছে ৰথ পাপেটটো আমি তাৰমানে কলকাতাত বেছিকৈ পাইছোঁ কলকাতা বহুতো দলৰ লগত হয়তো মই গৈছিলোঁ তাত আমি ৰাষ্ট্ৰীয় যিবিলাক সমাৰোহ হৈছিল তাত গৈছিলোঁ তেওঁলোকৰ মানে এই ৰথ পাপেটটো অলপ বেছি কিন্তু আমাৰ অসমত যিটো ৰছী পুতলা এইটো বেছি হয় হয় আমি পুতলা নাচৰ প্ৰসংগলৈ আহি মই পুনৰ ছবিখনৰ প্ৰসংগলৈ যাব বিচাৰিছোঁ ছবিখনৰ এটা বিশেষ গীত যিহেতু দৰ্শকলৈ আমি ইতিমধ্যে আগবঢ়াইছোঁ আৰু ND24 আজিৰ কভাৰ ষ্টৰিতে যিহেতু বিশেষভাৱে গীতটি মুকলি কৰা হৈছে দৰ্শকে প্ৰথম গীতটি চাবলৈ পালে গীতটিৰ কথা যিহেতু আহিছে গতিকে মই তৰালি শৰ্মাৰ কাষলৈ যাব বিচাৰিছোঁ আৰু আন বিভিন্ন দিশত মই কৈছোঁৱে যে আপুনি লোকসংগীতৰ সৈতে জড়িত বা এনেকুৱা ধৰণৰ বিষয়বস্তুৱে বাছনি কৰিলে কাৰণ তৰালি শৰ্মাক সেইকাৰণে সদায় পৃথক গতিকে এই ইয়াত আচলতে কেনেকৈ আপুনি প্ৰস্তুত কৰিছিলে ইয়াৰ কথা হওক বা কিদৰে আচলতে পুতলা নাচক এই গীতটি কিদৰে আপুনি প্ৰস্তুত কৰিছিলে কাৰণ আপুনি অধ্যয়ন কৰিবলগীয়া হৈছে বা নিখন দেখা আমি সকলোৱে জানো পুতলা নাচৰ কথা কিন্তু যেতিয়া তাত কৰিবলৈ যোৱা হয় আৰু অধিক গভীৰলৈ যাবলগীয়া যিহেতু হয়
ছবিখনৰ লোকগীত আমাৰ প্ৰধান, যিহেতুকে লোকগীত ব্যৱহাৰ কৰা যায় পুতলা নাচত। তো লোকগীত যেতিয়া আমি ব্যৱহাৰ কৰা হৈছে গোটেই ছবিখনত, কিন্তু ছবিখনৰ যিটো আণ্ডাৰলাইন এটা গোটেই ষ্টৰিটো গৈ আছে, এজন মানুহৰ গোটেই কাহিনী, তেওঁৰ সংগ্ৰাম, তেওঁৰ জীৱন গৈ আছে, সেইটো হৈছে ছাৰফেচ লেভেলত যিটো। কিন্তু সমান্তৰালভাৱে যিটো মনৰ স্থিতি গোটেইকেইটা কেৰেক্টাৰত ক'ৰবাত কিন্তু সেই আশাটো আছেই, মানে সেই আশা এটাত জীয়াই থাকে যে আজিৰ দিনটো বেয়া হৈছে, কালি ৰাতিপুৱাবই। সেই আশাটো লৈ মানে গোটেইকেইটা চৰিত্ৰ, সেইটো কিন্তু আণ্ডাৰলাইন। আমি ছাৰফেচত বেলেগ এটা দেখি আছোঁ যদিও আণ্ডাৰলাইন টোনটো গোটেই ছবিখনৰ সেইটোৱে। তাতে এটা পাৰ্টিকুলাৰ চিন আছে, দেউতাক, নাৰায়ণ দাৰ দেউতাক, তেওঁ মেইন প্ৰটাগনিষ্টৰ গোটেই আমি দেখি আছোঁ যে তেওঁৰ সংগ্ৰাম, কিন্তু তেওঁৰ পত্নী সাংঘাতিক পজিটিভ, আৰু জীয়েকজনীও কোনোবা দিনা তাইৰ খং উঠে যে এই কামটো নকৰোঁ আৰু মই এনেকুৱা কাম নকৰোঁ, কিন্তু শেষত এট দ্য এণ্ড অফ দ্য ডে তাইও কয় যে নহয়, এইটো আমি জীয়াই ৰাখিব লাগিব। সেই মাক আৰু জীয়েকৰ মৰম লগা কেইটামান ইমান ধুনীয়া চিন আছে। তাত এটা চিন আছে নদীত, মাক আৰু জীয়েকে মানে নদীখন দেখুৱাবলৈ মাকে লৈ যায় যে এইখন নদীহে আৰম্ভণি ক'ত, মানে নদীহে সেই চিনটো লৈ যায়। সেইটো ভিজুৱেলিও বিৰাট ধুনীয়াকৈ ৰাজেন্দাই কৰিছে। তাত মানে ক'ৰবাত মানে ফূৰ্তি কৰা সুখৰ যিটো কথা, সেইটো প্ৰত্যেক মানুহৰে সুখী হোৱা অধিকাৰ আছে, তেওঁলোকৰো আছে। তেওঁলোক সেই যদিও তেওঁলোকৰ ইমান সংগ্ৰাম, কিন্তু সুখটো তেওঁলোকেও কৰিব পাৰে। গতিকে পানীত সেই মাক জীয়েকৰ যিটো দৃশ্য, সেইটো ইমান টাচি আছিলে। ক'ৰবাত মোৰ উৰি যা সেই ফিল্ডটোৱে, সেইখিনি সময়ত সেই কথাখিনি আহিছিল। তেতিয়া ভাবিছিলোঁ যে প্ৰমোশ্যনেল যদি গান কৰোঁ, এইটো চেণ্টিমেণ্টত কৰিব লাগিব, কাৰণ এই গোটেইকেইটা মানুহৰ জীয়া সপোনবোৰ, জীয়া আশাবোৰ, সেইকাৰণে উৰি যা এই পাগল মন, ক'ৰবাত নহয় ক'ৰবাত কিন্তু পাগল হৈ যায় মনবোৰ। কোনোবাটো সময়ত যি হ'লেও, যিমান খং ৰাগ হ'লেও এইবোৰ চব শেষ হৈ যাব, আমি ভাল দিন হ'বতো, সেই আশাটোতে জীয়াই থাকে যে সেই মাক আৰু জীয়েকগৰাকীৰো সেইটোৱে আশা। সেইটো ক'ৰবাত হয়তো মেইন প্ৰটাগনিষ্টৰ, সেই একেটো আশা ডাইৰেক্টৰৰো, সেই একেটো আশা হয়তো চোৱা মানুহখিনিৰো। সেইকাৰণে তেনেকৈ গানটো কৰিছিলোঁ। একদম চুটি গান এটা, উৰি যা পাগল মন, ৰুণ দিয়া হেঁপাহৰ পাল তৰা সপোনৰ উশাহ হেঁতি গুজিলেও উৰি যা, কথাবোৰ তেনেকুৱা ধৰণৰ আছিলে। আৰু যিসকলে গীতটো শুনে, ছবিৰ লগত জড়িত নহয়, কিন্তু যিসকলে গীতটো শুনে, ক'ৰবাত তেওঁলোকে নিজকো বিচাৰি পাব। সেই নিজকো বিচাৰি পোৱা যিটো এলিমেণ্ট, এই যে জীয়াই থকাৰ যিটো দুৰ্বাৰ হেঁপাহ, ভালকৈ থকাৰ যিটো দুৰ্বাৰ হেঁপাহ, আশা মৰমৰ যিটো হেঁপাহ, সেই গীতটো, সেইটোৱে গোটেই ছবিখনৰ আণ্ডাৰলাইন টোনটো। আৰু তেনেকৈ সজাইছিলোঁ এই প্ৰমোশ্যনেলটো। হয়, আৰু আপুনি যিখিনি কথা কৈছে আচলতে মই ইতিমধ্যে সেই কথা উল্লেখ কৰিছিলোঁ, পুনৰবাৰ দোহাৰিছোঁ। আচলতে আজি আমি এই কভাৰ ষ্টৰীত এই ষ্টৰী কিয় ল'লোঁ, কাৰণ দিনটো বা গোটেই সপ্তাহ জুৰি যিসমূহ নেতিবাচক খবৰ মাজত আমি থাকিবলগীয়া হয়, গতিকে আজি এই সপ্তাহটোৰ অন্তত আজি শনিবাৰ দিনটোত এনেকুৱা এটা ইতিবাচক খবৰ আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ, যিটো আমি সকলো আশাত বন্দী। যি নহ'লেও এটা পৰ্যায়ৰ পৰা আপুনি যিটো ক'লে, যিসকল শিল্পী, তেওঁলোকে এটা পৰ্যায়ত এনেকুৱা হয় কেৱল মোৰে দায়িত্ব নেকি যে এই লোক সংস্কৃতিক জীয়াই ৰখাৰ, মইতো বেলেগ কাম কৰিব পাৰোঁ, কিন্তু আকৌ কি হয় এণ্ড অফ দ্য ডে তেওঁলোকে পুনৰ নাই, মই কৰিবই লাগিব, ইয়াতে মোৰ জীৱনটো সোমাই আছে, ঠিক তেনেকুৱা। গতিকে সেই ইতিবাচক খবৰ আমি আমাৰ দৰ্শকক এইটোৱে ক'ব বিচাৰিছোঁ যে যি নহ'লেও আচলতে যি আশা বা এনে ইতিবাচক খবৰে আচলতে আমাক সকলোকে অনুপ্ৰাণিত কৰে। আৰু যিহেতু প্ৰতিগৰাকী অসমবাসী লোকৰে দায়িত্ব আছে এই আমাৰ বিলুপ্তপ্ৰায় লোক সংস্কৃতিক জীয়াই ৰখাৰ, গতিকে সেয়া লাগিলে যি মাধ্যমেৰে নহওক, গতিকে আৰম্ভ আপোনালোকে কৰিছে, তাৰপিছত বাকীখিনি আচলতে ৰাইজৰ ওপৰত কিদৰে আমি ইয়াক আগুৱাই লৈ যাব পাৰোঁ। মই পুনৰ যিহেতু ছবিৰ মাজে মাজে আমি পুতলা নাচৰ কথা আজি বিশেষভাৱে পাতি আছোঁ, কাৰণ মই কৈছোঁ যে এতিয়া যিহেতু আমাৰ মাজত নাই, কিন্তু তাৰপিছতো দেখা পোৱা গৈছে যে নতুন প্ৰজন্মই বিভিন্ন পৰ্যায়ত আচলতে তেওঁলোকে জানিবৰ চেষ্টা কৰিছে, গৱেষণাৰ বিষয় হিচাপে লৈছে বা ইয়াক লৈ তেওঁলোকে ভিতৰৰ কথাখিনি জানিব পাৰিছে। আৰু জনাৰ আমাৰ বাবে একমাত্ৰ মাধ্যম হৈছে নাৰায়ণ ডেকাৰ দৰে ব্যক্তিসকল, যিসকল আচলতে সাক্ষী হৈ আছে, পুতলা নাচৰ ইতিহাসৰ সাক্ষী হৈ আছে বা সমগ্ৰ কাৰিকৰী দিশবিলাকৰ তেখেতে সুন্দৰভাৱে আমাক বুজাই আছে ইয়াৰ প্ৰতিটো দিশ। মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। এতিয়া ছবিখনৰ পিছত আপোনালোকে এটা আশা পাইছে, তাৰপিছত এতিয়া আপুনি আৰু কি ভাবিছে, ছবিখন হৈ যাব বা তেওঁলোক পৰৱৰ্তী সময়ত বেলেগ বেলেগ কামত ব্যস্ত হৈ যাব, আপুনি কি কৰিব পুতলা নাচক লৈ বা আপোনাৰ দলটোৱে কি কৰিব? হয়, মই ভাবি আছোঁ যিটো হয়তো আধুনিক পুতলা, এই যে আগৰ পৰা যিবিলাক পৰম্পৰা হৈ গ'ল আৰু যিবিলাকে আমাৰ পূৰ্বপুৰুষে কৰি থৈ গ'ল, কিন্তু নতুন প্ৰজন্মৰ কাৰণে কিন্তু মই দেখিছোঁ আমাৰ নতুন প্ৰজন্ম বৰ্তমান কিন্তু
পাশ্চাত্য সংগীতৰ প্ৰতিহে ধাউতিটো বেছি কিন্তু আমি সেইটো নহয় আমি সেইটো চিন্তা কৰা নাই এই বস্তুটোক আমি আৰু আধুনিক ধৰণে যিখিনি হয়তো অলপ আগুৱাই নিব পাৰোঁ বস্তু অলপ যিবিলাক তাৰমানে কাৰিকৰী কলা কৌশল অলপ আধুনিক ফেশ্বনে কৰি আমি দৰ্শকৰ আগত হয় মানে পুতলা নাচৰ নিজস্বতা ৰাখি সময়ৰ লগত সকলোৱে আদৰি ল'ব পৰাকৈ যিখিনি সলনি কৰিব পৰা যায় তেনেকৈ ৰাইজৰ মাজত দাঙি ধৰাৰ এটা চেষ্টা আছে আচলতে ইভা এই যে পুতলা নাচৰ লগত আমাৰ অসমীয়া জাতিৰ এটা স্বাভিমান জড়িত হৈ আছে কিয়নো কথিত আছে যে মহাপুৰুষজনাৰ যেতিয়া জন্ম হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই জন্মৰ সময়ছোৱাত কুসুম্বৰ ভূঞাদেৱে তেখেতৰ চোতালত পুতলা নাচ অনুষ্ঠিত কৰিছিল এমাহ যেতিয়া হয় তেতিয়া পুতলা নাচ অনুষ্ঠিত কৰিছিল আৰু তেতিয়াৰ পৰা এটা পৰম্পৰা আছিল যে অসমীয়া লোকসমাজত যে ল'ৰা বা ছোৱালী যিকোনো সন্তানৰ জন্ম হ'লে এখন ঘৰত সন্তানৰ জন্ম হ'লে পুতলা নাচৰ শ্ব' এটা কৰিছিল সেই মহাপুৰুষজনৰ দিনৰ পৰাই পুতলা নাচ অসমত প্ৰৱৰ্তিত হৈ আছে তাৰপিছত 18 শতিকাৰ পৰাই অসমতো প্ৰৱৰ্তিত হ'ল গতিকে ইয়াৰ লগত আমাৰ অসমীয়া ৰাইজৰ এটা জাতীয় আৱেগ জাতীয় স্বাভিমান জড়িত হৈ আছে গতিকে ইয়াক জীয়াই ৰখাটো কিন্তু অসমৰ প্ৰতিগৰাকী লোকৰ দায়িত্ব আমি কেইজনমানে প্ৰতিষ্ঠা কৰিছোঁ বা যিসকল শিল্পী আছে পুতলা নাচৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিছে কিন্তু যদি অসমৰ প্ৰতিগৰাকী ৰাইজে অকণমান হৃদয়ৰ পৰা আমালৈ মৰম আগবঢ়ায় তেতিয়াহ'লে মই নিশ্চিত এই জাতীয় আৱেগ জাতীয় স্বাভিমান পুতলা নাচ নিশ্চিতভাৱে অনাদি অনন্তকাললৈ অসমৰ বুকুত থাকি যাব নিশ্চয় আৰু পুতলা নাচত যিহেতু বহু লোককথা লোককাহিনী যিখিনি আচলতে আমি প্ৰতিটো প্ৰজন্মই জনাটো জৰুৰী তেনে কাহিনীও সোমাই আছে আপুনি ভালকৈ ক'ব পাৰিব যিসমূহ কাহিনী ইয়াৰ লগত আছে বহুত কাহিনী সোমাই আছে এতিয়া ধৰক আমাৰ বৰ্তমান সমাজত আমাৰ এতিয়া ধৰক যিবিলাক আগৰ কাহিনী আছিলে আমাৰ পুতলা নাচ সেইবিলাক কাহিনী আমি যেনে হৰিচন্দ্ৰ বেউলা লক্ষীন্দৰ এনেধৰণৰ মানে জেৰেঙাহতী জয়মতী ঠিক এনেধৰণৰ নাটকবিলাক কৰিছিলোঁ কিন্তু এতিয়া ৰাইজে বিচাৰিছে আমি গম পাওঁ আমাক আহিব আপোনালোকে আধুনিক নাটক নকৰে নেকি কিন্তু আধুনিক নাটক কৰিব পাৰোঁ আমিও কৰিব পাৰোঁ কিন্তু বহুত টেকনিক খাটিব লাগে পইচাত বহুত খৰচ কৰিব লাগিব এনে চকু এইটো পুতলাটো আহিছে ইয়াত চকুটো চকু হৈয়ে আছে ইয়াৰ তাৰমানে চকু মেলা জাপাটো নহয় গতিকে এই চকু মেলা জাপা কৰিব লাগিব ইয়াৰ মুভমেণ্ট সলনি কৰিব লাগিব কেনেকৈ কৰিব ইয়াৰোতো কথা আছে না কিছুমান বস্তু খৰচ কৰিব লাগিব ইয়াক সজাব লাগিব বহুত কথা আছে ঠিক তেনেধৰণে আমাৰো কৰাৰ ধান্দা আছে আগবাঢ়ি যাব পাৰিম আমিও কিন্তু এনেকুৱা সহায় লাগিব চৰকাৰৰ ফালৰ পৰা সহায় লাগিব আৰু আমাৰ বাহিৰৰ পৰাও সহায় লাগে যেনে ধৰক আমাক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যোৱা যে আমাৰ এই কা আন্দোলন এটা হৈছিলে সেই কা আন্দোলনত আমি ৰবীন্দ্ৰ ভৱনত কলাক্ষেত্ৰত আমি অসমৰ যিমান পুতলা শিল্পী প্ৰতিটা পুতলা শিল্পী তাৰমানে আহিছিলোঁ আমি কাৰণ সংগীত নাটক একাডেমীয়ে তাত 25 দিন তাৰমানে আমাক ৱৰ্কশ্বপ শিকাইছিল পুতলা কেনেকৈ সজাব পাৰি কেনেকৈ আৰু মই পুতলাটো আনিছোঁ ইয়াৰ খালি এইটো চাইড নাই হয় না ইয়াৰ পৰা আনিছোঁ এইটো আমাৰ একেবাৰে পৰম্পৰা কিন্তু তাত যে আমাক পুতলাত যে প্ৰশিক্ষণ দিছিল সম্পূৰ্ণ ভৰি হাত গতাই থাকিব লাগিব আঙুলি পৰ্যন্ত চকু লৰিব অমুক কৰিব এইবিলাক আমাক শিকাই থৈ গৈছে 25 দিন আমি তাত মানে সংগীত নাটক একাডেমীৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকে এটা কৰিছিল প্ৰত্যেকজন শিল্পীয়ে একোটা একোটা পুতলা বনাব লাগিব আৰু এই পুতলাকেইটা আমাৰ অসমীয়া যেনে বেউলা লক্ষীন্দৰ নাটকখন বেউলা লক্ষীন্দৰ নাটকখন কৰিব দিছে যে প্ৰত্যেকজনে বেউলা লক্ষীন্দৰ চৰিত্ৰখিনি তাৰমানে সজোৱা তাৰ দায়িত্ব দিলে মোক যে আপুনি নাটকখন দিয়ক বেউলা লক্ষীন্দৰ নাটকখন মোক দিব ক'লে যে আপোনালোকে 50 মিনিটৰ নাটকখন শেষ কৰিব লাগিব ঠিক আছে 50 মিনিটৰ নাটকখন দি দিলোঁ আমি যেনেকৈ চলাই আছোঁ ঠিক তেনেকৈ দিলোঁ দি পেলাই আমি তাত সেইটো চলালোঁ তেওঁলোকে আমাক শলাগিলে আৰু আমাক সেনেকৈ প্ৰশিক্ষণ দি থৈ গ'ল কিন্তু ইয়াৰ পিছত যদি আকৌ যদি তেনেকৈ আমাক প্ৰশিক্ষণ দিয়া মানুহ আহে অসমৰ শিল্পীসকলক আগুৱাই নিয়াৰ কাৰণে যদি প্ৰশিক্ষণ দিয়ে বা তেনেকৈ শিক্ষা দিয়ে তেনেহ'লে অসমৰ শিল্পী আগবাঢ়ি যাব
হয় সেই কথাটোলৈ মই আশা বৰদলৈ কাষলৈ যাব বিচাৰিছোঁ কাৰণ এগৰাকী শিল্পীৰ সমান্তৰালভাৱে যিহেতু আপুনি বৰ্তমান বিশেষ দায়িত্বত আছে কাৰণ আমি জানো যে বহুখিনি কথা কেৱল আমাৰ ইচ্ছা অনিচ্ছাৰ ওপৰত আচলতে নিৰ্ভৰ নকৰে কাৰণ কিছুমান বস্তুত ক্ষমতা বা কিছুমান নিৰ্দিষ্ট কৰ্তৃত্বৰ প্ৰয়োজন হয় আপুনি যিহেতু এতিয়া বৰ্তমান শাসকীয় দলটোত আছে গতিকে আপুনি আৰু বুজি পাব শিল্পীৰ মৰ্মবেদনা যিহেতু আপুনি এতিয়া নিজেও এই বিষয়টোত সোমাই পৰিছে গতিকে কিবা তেনেকুৱা পৰিকল্পনা লৈছে আছে চিনেমাখনৰ উপৰিও চিনেমাখনৰ উপৰিও আচলতে মই প্ৰথমতেই ক'লোঁ যে আমাৰে সৌভাগ্য যে সেইটো সময়ত এতিয়া আমাৰ মাননীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি হৈ আছিলে তেখেত পাটাচাৰকুচিত আমাৰ প্ৰায় 120-30 গৰাকী ব্যক্তি মানে পুতলা নাচৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা দিয়াৰ পৰা সেই পুতলা নাচ সংস্থাটো তেওঁ এটা মানে সংস্থা এটা তেওঁ গঠন কৰিছিলে য'ত তেখেত সভাপতি হৈ আছিলে আজি আমি দুদিনমানৰ আগতেও তেখেতক যেতিয়া আমি লগ কৰিবলৈ গ'লোঁ আমাৰ চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ ইনভিটেশ্যন দিবলৈ তেতিয়াও তেখেতে আমাক কৈছে যে আমি এখন অনতিপলমে আমাক এখন এক্সিকিউটিভ মিটিং দিব দিছে কলাক্ষেত্ৰত আমি দুয়ো ক'লোঁ যে আমাৰ মুভিখন শেষ হোৱাৰ পিছত আমি তাত মিটিংখন দিম আৰু তেখেতে এটা অপেৰাৰ দৰে এটা মানে বাহিৰত যেনেকৈ অপেৰাবোৰ থাকে য'ত নাটক হয় তেখেতৰ তেনেকুৱা এটা পৰিকল্পনা আছে যে এনেকুৱা ধৰণৰ এটা অপেৰা যদি আমি কৰোঁ তেতিয়া আমাৰ পুতলাৰ লগত জড়িত এই ব্যক্তিসকলে বিশেষভাৱে এই ব্যক্তিসকলে ইয়াত তেনেকুৱা ধৰণৰ শ্ব' কৰিব পাৰিব বা টুৰিষ্টসকল আহিলেও তেওঁলোকে চাব পাৰিব আৰু বা আমাৰ অনাগত সময়তো যিখিনি পাৰে এই পুতলা নাচৰ লগত জড়িত ব্যক্তিসকলক মানে হেৰি কৰিবৰ কাৰণে পেঞ্চনৰ ক্ষেত্ৰত বা কিবা তেওঁ সেইখিনি বস্তুত যথেষ্ট আগ্ৰহী আৰু যেতিয়া আমি লাইফ ইন এ পাপেটৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি এটা সামান্য বৰঙণি আগবঢ়াবলৈ গৈছিলোঁ তেখেতেও আমাক খুব ভাল পাইছিলে আমাৰ এই প্ৰচেষ্টাটো আৰু তেখেতেও সেইটো সময়ত আমাক কৈছিলে যে যেতিয়া এনেকুৱা ধৰণৰ এক্সিকিউটিভ কিবা হ'ব তেখেতেও জড়িত হ'ব বা তেখেতেও মানে খুব আমাক উৎসাহ প্ৰদান কৰিছিলে গতিকে সকলো দিশত এটা পজিটিভে হৈ আছে এতিয়ালৈকে খুব সুন্দৰকৈ পজিটিভ এটা মানে বাতাবৰণ তৈয়াৰ হৈ আছে এতিয়ালৈকে ইতিবাচক দিশত গৈ আছে গতিকে আমি বদ্ধপৰিকৰ যে আমি কিবা নহয় কিবা এটা কৰিম আৰু এতিয়ালৈকে সকলো ক্ষেত্ৰত আমি ভাল ইতিবাচক দিশ পাই আছোঁ সঁহাৰি লাভ কৰি আছোঁ গতিকে মই ভাবোঁ যে আফটাৰ লাইফ ইন এ পাপেট এখন মুক্তি হোৱাৰ পিছত যেতিয়া আমি এক্সিকিউটিভ মিটিংখন দিম এইটো আমাৰ ৰাজেন দাস ডাঙৰীয়াই তেখেতে ইনিচিয়েটিভ ল'ব তাৰপিছত হয়তো আৰু ভাল কিছু খবৰ আমাৰ ৰাইজে বা আমাৰ পুতলা নাচৰ লগত জড়িত শিল্পীসকলে পাব নিশ্চয় আমি সেই আশাই কৰিছোঁ আৰু আজিৰ অনুষ্ঠানৰ সেয়াই আচলতে উদ্দেশ্য মই যিহেতু অনুষ্ঠান সামৰিব লাগিব গতিকে সকলোৰে পৰা মই এণ্ডিং ৰিমাৰ্কছ ল'ব বিচাৰিম মই তৰালী শৰ্মাৰ পৰা আৰম্ভ কৰিছোঁ শেষত কি ক'ব ছবিখন চাওক 22 তাৰিখে মুক্তি হ'ব ছবিখন ছবি চাব লাগে কাৰণে নহয় কিছুমান কথা দায়বদ্ধতাৰ কাৰণে নহয় কিছুমান ধুনীয়া কামৰ লগত জড়িত হোৱাটো ভাল যিসকলে ছবিখনৰ লগত জড়িত আছে তেওঁলোকৰ টেকনিকেলি জড়িত আছে যিসকলে চাব ক'ৰবাত গম নোপোৱাকৈ তেওঁলোকেও জড়িত হৈ যাব গতিকে এটা ধুনীয়া বস্তুৰ লগত জড়িত হ'ব সকলোকে কৰজোৰে অনুৰোধ জনাইছোঁ হয় ৰাজেন দাস ডাঙৰীয়া হয় ইতিমধ্যে আমি চলচ্চিত্ৰখন মুক্তি দিবৰ বাবে আমাৰ মুম্বাইৰ ইউএফঅ'ৰ অধীনৰ স্ক্ৰেবেল ডিজিটেল লিমিটেড তেওঁলোকৰ লগত আমি চুক্তিবদ্ধ হৈছোঁ 22 তাৰিখে অসমৰ চলচ্চিত্ৰ গৃহসমূহ যেনেকৈ যোৰহাটৰ আইনক্স তেজপুৰৰ এম্পেৰিয়াৰ বা আমাৰ PVR সকলো মাল্টিপ্লেক্স এনেকৈ চলচ্চিত্ৰ গৃহসমূহত মুক্তি দিব আমি সকলো ঠাইলৈ হয়তো যাব নোৱাৰিম প্ৰমোশ্যনৰ কাৰণে সকলো ৰাইজে নিজৰ চিনেমা বুলি আগবাঢ়ি আহক এইখিনিতে মই সকলো অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ সকলো সংবাদ প্ৰতিষ্ঠানসমূহলৈ ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ মোৰ ঘৰখনক কাৰণ ঘৰখনে আচলতে ইমান মোক ছাপোৰ্ট কৰিলে তাতেই চব ৰন্ধা বঢ়া তাতেই সকলোবিলাক অভিনেতা অভিনেত্ৰী আছিলে মোৰ হয় মোৰ পত্নী মীনাক্ষী দাস তেখেতক ধন্যবাদ জনাইছোঁ খুব ছাপোৰ্ট কৰিছে মোৰ দেউতা পৰেশ দাস মা ৰসন্তী বৰ্মন দাদা কুলেন দাস সকলো পৰিয়ালে ছাপোৰ্ট কৰিছে মোৰ বিশেষকৈ উপজা গাঁওবাসী মোৰ গাঁওখন এখন ঘৰ বিশাল পৰিয়াল এটা সেই 2000-3000 মানুহ সকলোৱে সহায় কৰিছে সকলোৰে সহযোগত আচলতে চলচ্চিত্ৰখন হৈছে অভিনেতা অভিনেত্ৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই শ্ব'টো ইমান সুন্দৰভাৱে পৰিচালনা কৰাৰ কাৰণে ইভা মহন্তলৈও আমাৰ তৰফৰ পৰা সেইটো আমাৰ দায়িত্ব নিশ্চয় মই নাৰায়ণ ডেকাৰ কাষলৈ যাব বিচাৰিছোঁ শেষত আপুনি কি ক'ব বিচাৰিব অভিনয় জগতখনত মই সৰুৰ পৰা জড়িত যদিও তেনে মই নাটক বা কিবা সংলাপ কৰা মোৰ তাৰমানে অভ্যাস নাছিলে কিন্তু এই যি মানে পুতলা নাচৰ লগত মই যিটো কৰিছিলোঁ আমাৰ চিনেমাখনত সেই জীয়া কাহিনীবিলাকেই মই তাৰমানে উপস্থাপন কৰিছোঁ ৰাইজে এই চিনেমাখন চাওক আদৰি লওক
আৰু আমাৰ এই শিল্পী পুতলা নাচৰ শিল্পীসকলক উৎসাহিত কৰক আৰু চাই পেলাই জীয়া কাহিনীটো বুজি লওক লৈ পেলাই আমাৰ অসমবাসী ৰাইজে আমাক জীয়াই ৰাখক আৰু এই আমাৰ যিখন চিনেমা এইখন ভৱিষ্যত আগবাঢ়ি যাব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ আশা বৰদলৈ 22 অক্টোবৰত সমগ্ৰ অসমত আমি লাইফ ইন এ পাপেট মানে মুক্তি দিম আগবাঢ়িছোঁ তাৰ প্ৰাক্ষণত আজি যিহেতু আমি গীত এটা ৰাইজলৈ এৰি দিছোঁ আশা কৰিছোঁ গীতটো প্ৰথমতে আপোনালোকে আঁকোৱালি ল'ব তাৰপিছত সমগ্ৰ আমাৰ অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যে আমাৰ কিছু এটা প্ৰচেষ্টা এই প্ৰচেষ্টাত কেৱল আপোনালোকৰ কিছু সঁহাৰি লাগে আৰু আমি জানো যে আপোনালোকে সঁহাৰি দিব সকলোৱে আমাৰ চিনেমা বুলি নহয় নিজৰ চিনেমা বুলি লাইফ ইন এ পাপেট চাবলৈ আগবাঢ়ি আহক আৰু গীতটো ইউটিউবত উপলব্ধ গীতটো চালে ছবিখনৰ বিষয়ে কিছু তৰালী শৰ্মা বাৰ যিটো চেনেল আছে তাত উপলব্ধ আৰু অলপ পিছত আমি নিজা নিজা পেজত সেইটো আমি ৰাইজলৈ আগবঢ়াই দিম গতিকে আঁকোৱালি ল'ব বুলি আশা কৰোঁ এটা কথা ৰৈ গৈছিলে বঙাইগাঁও নামনি অসমৰ দৰ্শকসকলেও বঙাইগাঁৱৰ জলিমেক্স এই চলচ্চিত্ৰগৃহত ছবিখন দেখুওৱাৰ আমি এটা পৰিকল্পনা কৰিছোঁ হয় আৰু এয়া আছিলে ছবিখনৰ লগত জড়িত কথা আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে মই আচলতে নাৰায়ণ ডেকাদেৱক ধন্যবাদ জনাইছোঁ আমাৰ সৌভাগ্য যে আপুনি আমাৰ মাজলৈ আহিল আৰু বহু নজনা কথা বা জনা যিখিনি কথা আচলতে আমি আওকাণ কৰিছিলোঁ বিভিন্ন খবৰৰ মাজত আচলতে হেৰাই গৈছিলে জনালে বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু শেষত আমাৰ কভাৰ ষ্টৰী দৰ্শকক মই পুনৰবাৰ আচলতে ক'ব বিচাৰিছোঁ যে বহু নেতিবাচক খবৰৰ মাজত এই ইতিবাচক খবৰলৈ আজি আমি আপোনালোকৰ মাজলৈ আহিছিলোঁ কাৰণ উদ্দেশ্য এটাই হৈছে বিলুপ্তপ্ৰায় পুতলা নাচক জীয়াই ৰখাৰ প্ৰয়াস আমাৰ যিহেতু সকলোৰে দায়িত্ব আছে আৰু তেওঁলোক যিহেতু আজি আগবাঢ়ি আহিছে জীয়াই ৰখাৰ বাবে নিজাববীয়াকৈ চেষ্টা কৰিছে গতিকে আমাৰ দায়িত্ব তেওঁলোকৰ এই যাত্ৰাৰ আমি যাতে সহযোগী হ'ব পাৰোঁ সেই আশালৈ আজিৰ কভাৰ ষ্টৰীৰ পৰা মই বিদায় ল'ব বিচাৰিছোঁ কিন্তু বিদায় লোৱাৰ পূৰ্বে কভাৰ ষ্টৰীত আজি এই বিশেষ যিখন ছবিখনৰ এটা গীত যিহেতু বিশেষভাৱে আজি আমাৰ অনুষ্ঠানত মুকলি কৰা হৈছে আৰু এই গীতটিৰ জৰিয়তে আচলতে আপোনালোকে ছবিখনৰ বিষয়ে এটা ধাৰণা কৰিব পাৰিব আৰু পুনৰ কওঁ আচলতে কেৱল মনোৰঞ্জনৰ বাবে নহয় যিহেতু সামাজিক দায়বদ্ধতা লৈ পুতলা নাচৰ দৰে আমাৰ অসমীয়া লোক সংস্কৃতিৰ এই বিলুপ্তপ্ৰায় পুতলা নাচক পুনৰ জীয়াই তুলিবৰ বাবে যি প্ৰচেষ্টা লৈ তেওঁলোক আগবাঢ়িছে আমাৰ সকলোৰে ইয়াত দায়িত্ব আছে আৰু সেই দায়িত্ব লৈ আজি এই বিশেষ অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু পুনৰ আশা কৰিছোঁ আচলতে আমাৰ অনুষ্ঠান তেতিয়াহে সাৰ্থক হ'ব যেতিয়া আপোনালোকে বিলুপ্তপ্ৰায় এই পুতলা নাচক জীয়াই ৰখাৰ যিখন যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে তাৰ যাতে সহযাত্ৰী হ'ব পাৰে সেই আশাৰে কভাৰ ষ্টৰীৰ পৰা বিদায় লৈছোঁ আৰু আগবঢ়াই থৈ গৈছোঁ এই ছবিখনৰ বিশেষ গীত উড়ি যা উড়ি যা উড়ি যা উড়ি যায় পাগল মন উড়ি যা উড়ি যা উড়ি যায় পাগল মন রুন্দি আহে পাহৰ পালতৰ পুনৰ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।